আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ নিবেদন কৰা হৈছে দৃষ্টিপাত। আজিৰ বিষয় আত্মনিৰ্ভৰ ভাৰত। সমাল ব্যক্তি হিচাপে ফোনযোগে অংশগ্ৰহণ কৰিছে হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত, KVICৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক সঞ্চালক সুকুমল দেৱ আৰু অৰ্থনৈতিক বিশ্লেষক গৌৰাংগ কুমাৰ শৰ্মা। অনুষ্ঠান আৰম্ভ কৰি প্ৰথমে এয়া মানস প্ৰতিম শৰ্মা। সমূহ শ্ৰোতাকে কোভিড-19 বিশেষ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আজি আমি কথা পাতিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা 20 লাখ কোটি টকাৰ পেকেজ সন্দৰ্ভত। আজি আমাৰ অনুষ্ঠানত সংযুক্ত হ'ব অসম চৰকাৰৰ মাননীয় মন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিশেষজ্ঞ তথা অৰ্থনৈতিক বিশ্লেষক। আৰু আমি শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানত আমাৰ সমল ব্যক্তিসকলক ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনোৱাৰ পৰিৱৰ্তে আমি টেলিফোন যোগে সংযুক্ত হৈ তেখেতসকলৰ সৈতে কথা পাতিম। শ্ৰোতাসকল, আমি এতিয়া টেলিফোনত সংযুক্ত হৈছোঁ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়াৰ সৈতে। আমি মাননীয় মন্ত্ৰী মহোদয়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ 20 লাখ কোটি টকাৰ পেকেজ, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ আৰু অসম সামগ্ৰিকভাৱে এই বিষয় সন্দৰ্ভত আমি মাননীয় মন্ত্ৰী মহোদয়ৰ সৈতে কথা পাতিম। শ্ৰীযুত দত্ত ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ আজি টেলিফোন যোগে আদৰণি জনালোঁ। যিহেতু পৰিস্থিতিৰ প্ৰতি আপোনাক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাব পৰা নাই। হয়, মাননীয় মন্ত্ৰী মহোদয়, আপোনাৰ পৰা জানিব বিচাৰিছোঁ পোনপ্ৰথমে এই পেকেজৰ জৰিয়তে আমাৰ অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডত আৰু বিশেষকৈ শিপিনীসকল কিদৰে উপকৃত হোৱাৰ সম্ভাৱনা আছে? আপোনালোকে নিশ্চয় আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো 20 লাখ টকীয়া যিটো পেকেজ ঘোষণা তেখেতে কৰিলে, তেখেতে এটা বস্তুৰ ওপৰত তেখেতে বিশেষভাৱে তেখেতৰ বক্তব্যত ঠাই পাইছিলে যে আত্মনিৰ্ভৰশীল ভাৰত। আত্মনিৰ্ভৰশীল ভাৰত হ'বৰ কাৰণে তেখেতে আহ্বান কৰিছিলে আৰু তেখেতৰ ভাষণত বিশেষকৈ হেণ্ডলুম আৰু আমাৰ খাদী এই দুইটা বিভাগৰ ওপৰত তেখেতৰ বক্তব্য কিছু এটা অংশ চুই গৈছিলে। এই লকডাউনৰ সময়ত আমাৰ হেণ্ডলুম আৰু খাদীৰ যি ভাৰতবৰ্ষৰ যিটো ভূমিকা, সেই ভূমিকাক তেখেতে প্ৰশংসা কৰি গৈছিলে। এইখিনিতে আমি অসমে, মই এই ক্ষেত্ৰত লকডাউনৰ যিটো আমাৰ দীঘলীয়া যিটো প্ৰক্ৰিয়া চলি আছে, আপোনালোকে নিশ্চয় গম পায় যে এইবাৰ আমাৰ অসমীয়া শিপিনীয়ে বা অসমীয়া যি বোৱনী আছে, আমাৰ হেণ্ডলুম ছেক্টৰৰ লগত হস্ততাঁত বিভাগৰ লগত জড়িত যিসকল শিপিনী আছে, সেই শিপিনীসমূহে নিজৰ উৎপাদিত যিখিনি সামগ্ৰী, বিশেষকৈ গামোচা, এই গামোচাখিনি বিক্ৰী কৰাৰ কোনো তেওঁলোকে সুবিধা নাপালে। আমি প্ৰত্যেক বছৰে আমাৰ অসম চৰকাৰে হস্ততাঁত বিভাগে হওক বা আৰ্টফেডে হওক বা এজেঞ্চি হওক আৰু বিশেষকৈ আমাৰ হস্ততাঁত বিভাগে আমি ঠিক এপ্ৰিলৰ 1 তাৰিখৰ পৰা 13-14 এপ্ৰিললৈকে আমি প্ৰত্যেকখন জিলা সদৰত, মহকুমা সদৰত আমি গামোচা মেলা পাতো। আৰু এই গামোচা মেলাৰ যোগেদি আমাৰ যিসকল শিপিনী আছে বা যিবিলাক আমাৰ ইউনিট আছে, তেওঁলোকে বিক্ৰী কৰা এটা সুবিধা পায় আৰু যথেষ্ট গামোচা বিক্ৰী হয়। আৰু এইবাৰ যিহেতু লকডাউনৰ কাৰণে আমাৰ গোটেই আমাৰ বিহুৱে যেতিয়া আমি অসমীয়া মানুহে যদি বিহু পাতিব নোৱাৰিলো, এইবাৰ গামোচাখিনি এইবাৰ বিক্ৰী হোৱা নাই। এই গামোচাখিনি এতিয়াও অসমীয়া শিপিনীৰ হাতত আছে বা আমাৰ হস্ততাঁত বিভাগৰ হওক বা আমাৰ যিবিলাক ইউনিট আছে, সেই ইউনিটত আমাৰ জমা হৈ আছে। গতিকে এতিয়া এই লকডাউনৰ যিটো পিৰিয়ড, বিশেষকৈ যিটো আমাৰ চেল্ফ হেল্প গোট আছে বা অসমীয়া শিপিনীৰ যিবিলাক চেল্ফ হেল্প গোট বা SRLMৰ যিবিলাক আমাৰ গোট, এই গোটসমূহে যথেষ্ট পৰিমাণে এইবাৰ মাস্ক ট্ৰেক আপোনালোকে লক্ষ্য ৰাখিব যে অসমত যিটো SRLMৰ গোট, যিবিলাক আমাৰ চেল্ফ হেল্প গোট আছে মহিলা, সেই গোটসমূহে তেওঁলোকে যথেষ্ট পৰিমাণৰ মাস্ক তেওঁলোকে তৈয়াৰ কৰিছে। আৰু ইতিমধ্যে আমাৰ মোদী ডাঙৰীয়াই কৈছে প্ৰায় 3 কোটি মাস্ক গোটেই ভাৰতবৰ্ষত আমাৰ এই চেল্ফ হেল্প গোটসমূহে তৈয়াৰ কৰিছে। মই এইখিনিতে আপোনালোকক এটা জনাবলৈ বিচাৰিছো যে মোৰ অভিজ্ঞতাৰ কথা কৈছো যে এতিয়া এই গোটসমূহ বা আমাৰ যিখিনি শিপিনী আছে, সেই শিপিনীসমূহে কি কৰিব? এই লকডাউনটো বা এই কোভিড আপুনি এতিয়াই শেষ নহয়, এই কোভিড বহুত দিনলৈকে থাকিব। আমি মুখত মাস্ক লগাই পেলাই আমি বাহিৰলৈ যাব লাগিব, ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰিবই লাগিব। অন্ততঃ 2 বছৰলৈকে আমি এই প্ৰক্ৰিয়াত আমি চলিব লাগিব। গতিকে আমাক মাস্ক লাগিবই। আমি মাস্ক প্ৰত্যেকজন মানুহৰ মুখত মাস্ক পিন্ধিবই লাগিব আৰু ছ'চিয়েল ডিষ্টেন্সিং আমি মেইনটেইন কৰিব লাগিব। গতিকে আমি এতিয়া শিপিনী, মই বিভাগীয় আমাৰ যিসকল বিষয়া আছে, সেই বিষয়াসকলৰ লগত মই 2-3 বাৰ তেওঁলোকৰ লগত বৈঠক কৰিছো। আমি এটা পৰিকল্পনা তৈয়াৰ কৰিছো। আমাৰ বিশেষকৈ যিবিলাক হেণ্ডলুম ছেক্টৰৰ লগত যিখিনি শিপিনী আছে বা যিবিলাক ইউনিট আছে, যিবিলাক আমাৰ ছ'চাইটি আছে, সেই ছ'চাইটি বা সেই শিপিনীসমূহক আমি এতিয়া ভৱিষ্যতৰ দিনত কাৰ্যপন্থা আমি কেনেকৈ আগবঢ়াই লৈ যাম। এইবাৰ মানুহে গামোচা নবয়, এইবাৰ আমাৰ অসমীয়া শিপিনীসকলে গামোচা নবয়, কিয়নো গামোচা বহুত এতিয়া এনেও তেওঁলোকৰ ঘৰত পৰি আছে বা ইউনিটসমূহত পৰি আছে। গতিকে গামোচা বনোৱাৰ মানসিকতাটো নাই। এতিয়া আমি যাব লাগিব কাপোৰলৈ।
এতিয়া আমি চাদৰ মেখেলা হওক বা বেডশ্বীট হওক বা গাৰু পিলো কভাৰ হওক বা পৰ্দা হওক এই কথাবিলাকলৈ আমি যাব লাগিব আমি ভৱিষ্যত আমাৰ কাৰ্যপন্থা আমি কৰিব লাগিব ইতিমধ্যে আমি এইবাৰ 5000 শাল আমাৰ যেটো যোৱা বিত্তীয় বাজেটত আমি এইবাৰ 19-20 নহয় 19-20 বিত্তীয় বাজেটত 5000 শাল আমি এইবাৰ আমি ডিস্ট্ৰিবিউশন কৰিছো এতিয়া আমাৰ শাল ডিস্ট্ৰিবিউশন হৈ আছে উইভিং শাল যিবিলাক আমাৰ গোটসমূহ আছে বা যিবিলাক আমাৰ শিপিনী আছে এই শিপিনীসমূহে তেওঁলোকে এপ্লিকেশন লৈ পেলাই আমি শালবিলাক দিয়াৰ ব্যৱস্থা কৰিছো এতিয়া কাপোৰখিনি শালত তাত বব কাপোৰ বনাই তেওঁলোকে বব কিন্তু প্ৰডাকশনটো ক'ত বিক্ৰী কৰিব বিক্ৰী কৰা এখন উপযুক্ত বজাৰ লাগিব গতিকে আমি আমাৰ শিপিনীসমূহক কৈছো যে আপোনালোকে এতিয়া গামোচা বা এনেকুৱা জাতীয় আপোনালোকে নাযাব এতিয়া আপোনালোকে কাপোৰ বব এই কাপোৰখিনি যদি আমি মাস্কলৈ কনভাৰ্টেড কৰিব পাৰো যিখিনি উৎপাদিত যিখিনি ধান কাপোৰ হ'ব সেই যদি আমাৰ মাস্কলৈ আমি কনভাৰ্টেড কৰিব পাৰো মানে চেঞ্জ কৰিব পাৰো তেতিয়ালে আমাৰ শিপিনী সমাজৰ যথেষ্ট লাভান্বিত হ'ব এতিয়া আমি এইবাৰ বাজেটত আমি 3 কোটি টকা আমি হেডত ৰাখিছিলো আমাৰ যেটো সেলফ হেল্প গোটসমূহক আমি দিয়াৰ প্ৰত্যেক বছৰ আমি সেলফ হেল্প গোটসমূহক দিওঁ যোৱা বছৰ এই বছৰ আমি 280টা গোটক আমি 1,82,000 টকা কৰি দিছো ইয়াৰ আগতো যোৱা তাৰ আগৰ বছৰত আমি 100টা গোটক দিছো এইবাৰ আমি এটা পৰিকল্পনা কৰিছো যে এইবাৰ আমি এই গোটসমূহক আমি পইচাটো দি দিম তেওঁলোকক আমি কম যে আপোনালোকে চিলাই মেচিন কিনক যে উৎপাদিত সামগ্ৰীখিনিৰ পৰা তেওঁলোকে মাস্ক বা পিলো কভাৰ তেওঁলোকে গাৰু কভাৰ বা বিভিন্ন ধৰণৰ এতিয়া আমাৰ যিবিলাক সৰ্বশিক্ষা মিছনৰ যিবিলাক আপোনাৰ কাপোৰ যিবিলাক আপোনাৰ ইউনিফৰ্ম দিয়া সৰ্বশিক্ষা মিছনৰ আমাৰ যিবিলাক এলপি স্কুল এমই স্কুল বিলাকত এতিয়া ইউনিফৰ্ম দিব লাগে প্ৰত্যেক মানে দুজোৰ ইউনিফৰ্ম দিব লাগে এতিয়ালৈকে প্ৰক্ৰিয়াটো চলা নাই আমি সৰ্বশিক্ষা মিছনকো আমি অনুৰোধ কৰিম যে এইবাৰ আপোনালোকে আমাৰ পৰা কাপোৰটো লওক আমি চোলা বা পেণ্ট আমি চিলাই দিয়াৰ ব্যৱস্থাটো আমি তেনেকৈ কৰিম আমি এটা আলোচনা আমি কৰিম বুলি মনতে ভাবি ৰাখিছো আমি খুব কম দিনৰ ভিতৰত সৰ্বশিক্ষা মিছনৰ লগত এই বিষয় লৈ পেলাই আমি আলোচনা কৰিম এতিয়া আমি প্ৰত্যেকটো গোটক যিবিলাক গোটক আমি হাল দিলো বা যিবিলাক গোটসমূহে হাল চলাই আছে সেইবিলাক গোটক আমি তাত তেওঁলোকক 3-4টা আমি চিলাই মেচিন তেওঁলোকে কিনি ল'ব পইচাটো যেটো তেওঁলোকৰ যোগেদি ডিবিটিৰ যোগেদি যাব গতিকে তেওঁলোকে এইটো বস্তু চিলাই মেচিনটো কিনি ল'ব আৰু চিলাই মেচিনটো লৈ পেলাই যিবিলাক তাত তেওঁলোকে কাপোৰ বলে তেওঁলোকে ধান কাপোৰ বলে আৰু সেই কাপোৰবিলাকে তেওঁলোকে মাস্ক বা পিলো কভাৰ বা আমাৰ গাৰুৱাৰ বা যিবিলাক বেডশ্বীট বা পৰ্দাৰ কাপোৰ এইবিলাক তেওঁলোকে কনভাৰ্টেড হ'ব লাগে গতিকে আমি সেই শিপিনীসমূহক আমি তেওঁলোকক কাটিং নিটিঙৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰি আমি তেওঁলোকক চিলাই নিশ্চয় কিছু বহুতখিনি শিপিনী চিলাই কৰিব জানে কিন্তু কাটিং নিটিং তেওঁলোকে কাটিঙৰ কাম নাজানিব পাৰে সেইবিলাক আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থাটো আমি তেনেকুৱা কৰা এটা পৰিকল্পনা আমি হাতত ৰাখিছো আমি খুব সোনকালে এই প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম দ্বিতীয়তে আমাৰ যেটো ৰেশম খণ্ড যেটো সেৰিকালচাৰ সেক্টৰ এইবাৰ যথেষ্ট পৰিমাণৰ আমি যোৱা বছৰ আমি যথেষ্ট মুগা উৎপাদন কৰিছো যোৱাটো বছৰত মানে 19-20 বৰ্ষত আমি যথেষ্ট পৰিমাণে অসমত মুগা উৎপাদন হৈছে তাৰ লগে এৰি উৎপাদন হৈছে এৰিও তাতকে বহুত বেছি উৎপাদন হৈছে এতিয়া আমি আমাৰ অসমত আমি আমাৰ পৰিসংখ্যা মতে প্ৰায় 18,000 মুগা খেতিয়ক আছে যিবিলাক মুগা খেতিয়কে মুগা চুমনিত বা আমাৰ যিবিলাক গভৰ্ণমেণ্ট ফাৰ্ম আছে তেওঁলোকে তাত মুগা পোহে বা যিবিলাকে ইণ্ডিভিজুৱেলি নিজৰ ঘৰত মুগা পোহে ধেমাজি লখিমপুৰ গোগামুখ আমাৰ ঢকুৱাখানা ফালে শিৱসাগৰ যোৰহাট গোলাঘাট আৰু ইফালে আপোনাৰ গোৱালপাৰা বকু এই সাইডৰ মানুহখিনি মুগা পোহে আমি ইতিমধ্যে আমি আমাৰ বাতৰি কাকতত এইটো পৰিবেশন হৈছে আমি তেওঁলোকক আমি কৈছো যে এই মুগা খেতিয়ক বিলাকক আমি প্ৰত্যেক মুগা খেতিয়কক আমি সিট কিনিবৰ কাৰণে মুগা যদি বীজ কিনিবৰ কাৰণে তেওঁলোকক আমি 2000 টকা গৈ ডাইৰেক্ট ডিবিটিৰ যোগেদি আমি তেওঁলোকক দিম 18,000 মুগা খেতিয়ক আৰু আলাদা আমি 800 খেতিয়ক 800 নতুন যিবিলাক ল'ৰা আমাৰ এতিয়া ধৰক বাহিৰৰ পৰা আহিছে যিবিলাক ল'ৰা বাহিৰত কৰ্ণাটক হওক তাত তেওঁলোকে ক'ৰবাত চাকৰি কৰিবলৈ গৈছে সেই ল'ৰাবিলাকক আমি এটা এপিল দিম আমাৰ বাতৰি কাকতৰ যোগেদি যাব যে আমি তেওঁলোকক কৈছো যে আপোনালোকে যদি মুগা খেতি কৰিবৰ কাৰণে যে মুগা যদি পুহিবৰ কাৰণে ইচ্ছুক তেওঁলোকে আপোনালোকে আবেদন কৰক আমাৰ বিভাগীয় যিবিলাক আমাৰ সুপাৰিনটেণ্ডেণ্ট আছে বা ষ্টেট ডাইৰেক্টৰ অফিচ আছে আমাৰ ডিষ্ট্ৰিক্ট বিলাকত বা সাব ডিভিজন বিলাকত আৰু জিলাৰ উপায়ুক্তৰ যোগেদি এইটো বাছনি হ'ব আৰু আমি তেওঁলোকক কম যে আপোনালোকক আমি মুগা চিটটো কিনিবৰ কাৰণে আমি আপোনালোকক কিছু পইচা দিম আমি আৰু আপোনালোকৰ নিজৰ ঘৰত আপোনালোকে মুগা গছ লগাই পেলাই এটি খেতি কৰিব নোৱাৰে আপোনালোকে আমাৰ যিবিলাক গভৰ্ণমেণ্ট ফাৰ্ম আছে গভৰ্ণমেণ্ট ফাৰ্মবিলাকত আপোনালোকে মুগা পোহাৰ ব্যৱস্থা কৰক এনেকুৱা ধৰণৰ যোগেদি আমি এটা চেৰিকালচাৰ বিভাগতো আমি কৰিবলৈ বিচাৰিছো ঠিক তেনেকে এৰিটোৰ কাৰণেও আমি চিন্তা চৰ্চা কৰিছো আমাৰ ৰেশম বিভাগে গতিকে আমি যদি শিপিনীসমূহক এইটো যদি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যদি আমি এইটো ব্যৱস্থা কৰি দিব পাৰো আমি নিশ্চয় আমাৰ কিছু শিপিনীসকল বা মুগা খেতিয়কসকল যথেষ্ট সকাহ পাব আৰু মই ভাবো যে এতিয়া আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে
তেখেতে এনাউন্স কৰিছে আৰু বহুত এনাউন্স কৰিবলৈ বাকী আছে আজি হয়তো ইণ্ডাষ্ট্ৰীৰ ওপৰত তেখেতে এনাউন্স হৈছে বা ফিচাৰীৰ ওপৰত হৈছে আৰু মই ভাবো যে অহা 2 দিনৰ ভিতৰত হেণ্ডলুম ছেক্টৰৰ ওপৰতো নিশ্চয় ভাল এটা আমি আশাৰ বতৰা এটা নিশ্চয় পাম এইটো মই ভাবি লৈছো যে সেই আশাৰ বতৰাত যদি কিবা আমাৰ কেন্দ্ৰীয় চৰকাৰে যদি আমাৰ সাহায্য দিয়ে তেতিয়াহ'লে নিশ্চয় অসমৰ লাভান্বিত হ'ব আৰু তেনেকে সেই পৰৱৰ্তী পৰ্যায়ত আমি তেনেকে আগুৱাই যাম সেইকাৰণে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে লোকেল এতিয়া ভকেল হ'ব লাগিব গতিকে আমি আমাৰ উৎপাদিত সামগ্ৰীবিলাক আমি গাঁৱৰ যিখিনি আমাৰ থলুৱা যি মানে প্ৰক্ৰিয়াত যিবিলাক উৎপাদিত সামগ্ৰীবিলাক আমি বজাৰ মেলি দিব লাগিব আৰু এটা কথা আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো ইতিমধ্যে উৎপাদিত সামগ্ৰীখিনি বিক্ৰী কৰিবৰ কাৰণে এই লকডাউনত যথেষ্ট সুবিধা হৈছে আজি 4 দিনৰ আগত মই ভিডিঅ' কনফাৰেন্সিং যোগেদি গোটেই জিলাৰ সদৰৰ আমাৰ যিসকল বিষয় আছে এডিএছ চুপাৰিনটেণ্ডেণ্টৰ লগত মই ভিডিঅ' কনফাৰেন্স ধেমাজি জিলা আমাৰ হলমৰ যিজন এডিএছ আছে তেওঁ এটা ভাল এটা মানে ব্যৱস্থা কৰিছে তেওঁ এটা ৱেবছাইট এটা পৰ্টেল এটা খুলিছে তেওঁ মানে অনলাইন কাপোৰ বিক্ৰী কৰিবৰ কাৰণে তেওঁ এই ব্যৱস্থাটো কৰিছে আৰু তাত সেই অনলাইনত তেওঁ কাপোৰৰ চেম্পল কাপোৰৰ যিবিলাক তেওঁৰ উৎপাদিত সামগ্ৰীবিলাক বজাৰত মেলি দিছে আৰু অনলাইনত কাপোৰৰ এতিয়া ডিমাণ্ড আহিছে ধেমাজি জিলাত অনলাইন যোগেদি বিক্ৰী হোৱা যোগেদি কাপোৰবিলাক বেলেগ জিলাৰ পৰা হওক বা বেলেগ ৰাজ্যৰ পৰা হওক এইটো ডিমাণ্ড আহিছে যে এইখিনি কাপোৰ আমাক লাগে গতিকে আমি অনলাইনৰ যোগেদি আমি কাপোৰ বিক্ৰী কৰাৰ ব্যৱস্থাটো আমি কৰিব লাগিব মানে আপুনি ই মাৰ্কেটিঙৰ পোষকতা কৰিছে এই সময়ত ই মাৰ্কেটিঙৰ পোষক আৰু দ্বিতীয়তে আপুনি ক'লে যে থলুৱা উৎপাদিত সামগ্ৰীক ইয়াতে প্ৰমোট কৰিব লাগে আপোনালোকৰ তৰফৰ পৰা খাদী আৰু গ্ৰামোদ্যোগৰ সামগ্ৰী উৎপাদিত সামগ্ৰী ৰাইজে যাতে অধিক ব্যৱহাৰ কৰে তাৰ বাবে কিবা পৰিকল্পনা কৰিছে নেকি বা কৰিব নেকি আজি আপোনালোকে দেখা পাইছে যে মৌ পালনটো খাদীৰ ভিতৰত পৰে আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিদিনা খাদীৰ বিষয়ে কৈ গ'ল আৰু এইবাৰ আমাৰ খাদী বোৰ্ডে আমাৰ খাদী বিভাগে এইবাৰ মাস্ক তৈয়াৰ কৰিছে তেওঁলোকে নিজাববীয়াকৈ খাদী কাপোৰত আৰু ইতিমধ্যে সেই খাদী কাপোৰত মাস্ক তৈয়াৰ কৰি তেওঁলোকে ষ্টেট বেংকৰ লগত টাই আপ কৰিছে আৰু তেওঁলোকে প্ৰায় 20,000 মাস্ক তেওঁলোকে খাদী যোগেদি ষ্টেট বেংকে মাস্ক তেওঁলোকৰ পৰা কিনি লৈছে এতিয়া খাদী কিছুমান সৰু উদ্যোগ আছে যে আপোনাৰ তেলৰ ঘানি আছে এই তেলৰ ঘানিত যদি আমি তেলটো আমাৰ লোকেল যিবিলাক সৰিয়হ আমাৰ অসমতে উৎপাদিত সামগ্ৰী সৰিয়হ সেই সৰিয়হখিনি যদি আমি লৈ পেলাই আমি তেলৰ ঘানিত যদি পেৰি পেলাই আমি তাত যদি আমি পেকেটিং কৰিব পাৰোঁ নিশ্চয় এটা বিশুদ্ধ তেল পাব আমাৰ অসমৰ ৰাইজে আৰু ঘানি তেল মানুহে খাবৰ কাৰণে মানুহ ইচ্ছা প্ৰকাশ কৰিব গতিকে এই তেনেকুৱা ধৰণৰ সৰু যিবিলাক উদ্যোগ আছে আমাৰ ধৰক এতিয়া আপোনাৰ এই মাটিৰ চাকি বনাই কিছুমান কিছুমান কলহ বনাই সেইবিলাকো সৰু আমাৰ খাদী বিভাগৰ মানে যোগেদি সেইবিলাক উদ্যোগ আছে সেইবিলাকৰ ওপৰত আমি বিশেষকৈ যিবিলাক সৰু ইণ্ডাষ্ট্ৰী আছে গাঁৱত সেই ইণ্ডাষ্ট্ৰীবিলাকৰ ওপৰত আমি তেওঁলোকক আমি পাই এতিয়া আমি লোকেল উৎপাদিত সামগ্ৰীবিলাক আমি বজাৰত বিক্ৰী কৰিবৰ কাৰণে সক্ষম হ'ম হয় আৰু শেষত এতিয়া প্ৰধানমন্ত্ৰী ঘোষণাৰ আঁত ধৰি আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ৰাজ্যৰ শিপিনীসকললৈ আপুনি চমুকৈ কি বাৰ্তা দিব মই এইটোৱে বাৰ্তা দিবলৈ গৈছোঁ যিহেতু আমি এতিয়া অকল তাত বলেই নহ'ব আমি তাত বোৱা আমি কাপোৰৰ পৰা আমি উৎপাদিত বেলেগ আমি চোলা পেণ্ট বা মেখেলা চাদৰ বা ব্লাউজ বা আমি পৰ্দাৰ কাপোৰ বা আমি পিলো কভাৰ এই এনেকুৱা ধৰণৰ বেডশ্বীট আমি এনেকুৱা বনাবলৈ শিকিব লাগিব কাপোৰো তৈয়াৰ কৰিব লাগিব আৰু তাৰ ফাইনেল আমি প্ৰডাক্টটো বনাব লাগিব আমি সেইটোলৈ যাব লাগিব আমি সৰু যদি তেনেকুৱা যদি ইউনিট আমি তৈয়াৰ কৰিব পাৰোঁ ধৰক আপোনাৰ গাৰু কভাৰ বেডশ্বীট আমি যদি আমাৰ হেণ্ডলুমৰ উৎপাদিত সামগ্ৰীবিলাক আমি সেইবিলাক যদি বস্তু বনাই পেলাই যদি বজাৰত আমি বিক্ৰী কৰিব পাৰোঁ তাৰ নিশ্চয় আমাৰ শিপিনী সমাজৰ যথেষ্ট লাভৱান হ'ব হয় মাননীয় মন্ত্ৰী মহোদয় আপুনি আমাক সময় দিলে আৰু গুৰুত্বপূৰ্ণ বিভাগৰ পৰিকল্পনাৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনালে আপোনালৈ অশেষ ধন্যবাদ শ্ৰোতাসকল আমি হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মাননীয় মন্ত্ৰীৰ পৰা শুনিলোঁ তেখেতৰ নেতৃত্বত বিভাগে অসমৰ শিপিনীসকলৰ বাবে কি পৰিকল্পনা গ্ৰহণ কৰিছে আমি এই বিষয়ে পৰৱৰ্তী সময়ত পুনৰ কথা পাতিম আমি এতিয়া টেলিফোনত সংযুক্ত হৈছোঁ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উত্তৰ পূৰ্বৰ আঞ্চলিক সঞ্চালক ডক্টৰ সুকুমল দেৱ ডাঙৰীয়াৰ সৈতে আমি এতিয়া তেখেতৰ সৈতে এই সন্দৰ্ভত কিছু কথা পাতোঁ হেল্ল' ডক্টৰ দেৱ ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ নমস্কাৰ হয় নমস্কাৰ প্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি 20 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিলে ইয়াৰ ফলত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ MSME খণ্ডত কি প্ৰভাৱ পৰিব আমাৰ কিদৰে লাভ হ'ব প্ৰথমে এই বিষয়ে আপুনি চমুকৈ জনাব নেকি
মই আপোনাক ক'ব বিচাৰিছো আজি আমাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া যেতিয়া আপোনাৰ 20 লাখ টকা 20 লাখ টকাৰ যিটো আপোনাৰ হেৰিটো দিলে 20 লাখ কোটি টকা স্কিমটো আনিলে এইটো আনাৰ লগে লগে আমাৰ খাদী গ্ৰামোদ্যোগ আয়োগ বিশেষকৈ লাভান্বিত হ'ব আৰু সেই মৰ্মে আমাৰ নৰ্থ ইষ্ট গোটেই 8খন ষ্টেট আছে সেই ষ্টেটখনৰ ওপৰত একটা ভাল প্ৰভাৱ পৰিব এটা উন্নতি নয়া আমি এটা দিগন্ত পাম বুলি আমি আশা প্ৰকাশ কৰিছো কাৰণ কিছুমান ক্ষেত্ৰত সবচেয়ে প্ৰথম যেটো ডাঙৰ ইমপ্ৰুভমেন্টটো হল কি আমাৰ খাদী গ্ৰামোদ্যোগ আয়োগ তাতে আমাৰ যেটো মাইক্ৰো ইন্ডাস্ট্ৰিজ কয় আগতে মিনিষ্ট্ৰি অফ এমএসএমই মাইক্ৰো স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজেছ এই মাইক্ৰো স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজৰ যেটো মাইক্ৰো ইন্ডাস্ট্ৰিজ খাদী গ্ৰামোদ্যোগ আয়োগে মেইনলি দেখে সূক্ষ্ম আয়োগ যিখন কয় তার ইনভেস্টমেন্ট লিমিট আছিল 25 লাখ লৈকে এই ইনভেস্টমেন্ট লিমিট খন 25 লাখৰ পৰা বঢ়াই কিনি আজি 1 crore কৰা হৈছে আৰু আগতে টাৰ্নওভাৰৰ লিমিট কনসেপ্টটো না আছিল আজি টাৰ্নওভাৰটো লেছ দেন 5 crore আৰু ইনভেস্টমেন্ট লিমিট আপ টু 1 crore কৰাৰ লগে লগে খাদী গ্ৰামোদ্যোগ আয়োগৰ যেটো ডেফিনেশন এইটো আপোনাৰ এটা বহুতখিনি আপোনাৰ হেৰি হৈ গল তাৰ মাপটো বহুত ডাঙৰ হৈ গল আমি যেনেকা আমাৰ ফ্ল্যাগশিপ প্রোগ্রাম আছে গভর্নমেন্ট অফ ইন্ডিয়ার ফ্ল্যাগশিপ প্রোগ্রাম আপনি জানে প্রধানমন্ত্রী রোজগার সৃজন প্রোগ্রাম প্রাইম মিনিস্টার্স এমপ্লয়মেন্ট জেনারেশন প্রোগ্রাম তাতে আমি 25 লাখ লোকে ফান্ডিং করেছিলে আজি এই ডেফিনেশন হওয়ার লগে লগে আমি 1 crore লোকে ফাইনান্স করিব পারা হয়ে আছে আর যেহেতু আমার এই একটা প্যাকেজ ঘোষণা করার লগে লগে আমার মিনিস্ট্রি কি করিলে আপনার চাওক তিন ধরনের ফান্ড দিলে একটা হচ্ছে ইনফিউজড ফান্ড অফ ফান্ডস টু ব্যাংক টু দ্য টিউন অফ 50,000 crore এইটো গভর্নমেন্ট অফ ইন্ডিয়ার পৰা ইকুইটি আহিলে আৰু এইটোৰ পৰা 25 লাখ এমএসএমই যেটো স্ট্ৰেছত আছে কষ্টত আছে তেওঁলোকে এটা বেনিফিট পাব কাৰণ তাতে 10,000 crore এই স্ট্ৰেছ এমএসএমই সেক্টৰৰ কাৰণে ৰাখা হৈছে আৰু আপোনাৰ ডাঙৰ যেটো হল 3 লাখ crore কোলাটারাল ফ্রি লোনৰ ব্যৱস্থা কৰা হৈছে এতিয়া ধৰক নৰ্থ ইষ্টত আমি ফাইনান্স কৰিছো কিন্তু বেংকৰ ফালৰ পৰা আমি অলপ দিগদাৰ পাই আছিলে কষ্ট পাই আছিলে এই বস্তুটো আমি হেৰি কৰিছো আশা কৰিছো কি এই বছৰ আমাৰ এই কষ্টখিনি বহুতখিনি লাঘৱ হৈ যাব কাৰণ বেংকৰ লগতে যেতিয়া আপোনাৰ গভৰ্নমেন্টে লিকুইডিটি কেয়াৰটো লৈ আছে এক্সট্ৰা ফান্ডটো তেওঁলোকক দিছে 3 লাখ crore কোলাটারাল ফ্রি লোনৰ কাৰণে এটা পাৰমিশন দিছে আমাৰ যেটো ক্ষুদ্ৰ গ্রামোদ্যোগ আছে স্মল কটেজ ইন্ডাস্ট্রি এইটির কারণে কোলাটারাল ফ্রি লোন পোৱাটোৰ কাৰণে একটা বিৰাট একটা সুখবৰ বুলি আমি ধৰিব পাৰো এতিয়া ধৰক আজি পিএমইজিপিৰ কাৰণে আমি কি কৰিছো আমি হেৰি ৰাখিছো যে এটলিষ্ট আমি এই বছৰ নৰ্থ ইষ্টৰ কাৰণে 600 crore ইনভেস্ট কৰিম মাত্ৰ এখন স্কিমত আৰু এই 600 crore মাজতে আমি 200 crore আমি গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ পৰা সাবসিডি আনিম আমাৰ নৰ্থ ইষ্টৰ যেতিয়া নিবনুৱা যুৱক যুৱতীৰ কাৰণে 200 crore আমি প্রাইম মিনিস্টার্স এমপ্লয়মেন্ট জেনারেশন প্রোগ্রামত জড়িয়তে আমি 200 crore সাবসিডি দিম আৰু তাৰ লগতে যিখিনি বেংকিং লোন আছে 400 crore মান that will come from the banks বেংকৰ পৰা আহি যাব আৰু বেংকৰ যেটো ৰিলাক্টেন্ট আছিলে তেওঁলোকে আমাৰ লোনটো দিবলৈ টান পাইছিলে এই বস্তুটো আজি আমাৰ নাইকিয়া হ'ব কাৰণ গভৰ্নমেন্ট অফ ইণ্ডিয়া যিখিনি ইম্পৰ্টেন্স দিছে আজি এমএসএমই সেক্টৰৰ ওপৰত সেইটো আমাৰ কাৰণে বহুত ভাল একটা হেৰি আমি ধৰিছো এই প্যাকেজটো এতিয়া এনাউন্সমেন্ট হৈছে প্যাকেজ এনাউন্সমেন্টৰ আগতে আমি 1000 crore একটা ইনভেস্টমেন্ট লিমিট বা ফান্ডিং লিমিট অলরেডি মিনিস্ট্রি পৰা আৰু কেবিআইসি খাদী গ্ৰামোদ্যোগ আয়োগৰ যিখন হেডকোয়ার্টার আছে মুম্বাই তেওঁৰ পৰা আমি অলমোস্ট 1000 crore একটা এলোকেশন পাইছিলো এতিয়া যেহেতু আৰু একটা আপোনাৰ স্পেশাল প্যাকেজ আহিছে এই স্পেশাল প্যাকেজ আহাৰ লগে লগে মই ধৰি লৈছো যে আমাৰ ফান্ড এলোকেশন 1000 crore পৰা আৰু বাঢ়িব আৰু এই যে 1000 crore rupees আছে তাতে আমি কত কি ইনভেস্ট কৰিম যদি আপুনি শুনিব বিচাৰে মই কৈ দিব হয় নিশ্চয়কৈ ধৰক মই যিখন কলো আমাৰ ফ্ল্যাগশিপ প্ৰগ্ৰাম সবচেয়ে ডাঙৰ আটাইকে ডাঙৰ প্ৰগ্ৰাম প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেন্ট জেনাৰেশন প্ৰগ্ৰাম তাতে আমি আশা ৰাখিছো যে কমসে কম আমি 600 crore এবাৰ ইনভেস্ট কৰিম তাৰ বাহিৰত আমি গ্ৰুপ ফাইনান্স এটা নয়া স্কিম আহিছে আমি এটো স্ফূর্তি বুলি কয় স্কিম অফ ফান্ড ফর রিজেনারেশন অফ ট্রেডিশনাল ইন্ডাস্ট্রি
তাৰমানে আমাৰ ট্ৰেডিশ্যনেলি যিখিনি যেমন অসমৰ গাঁৱে গাঁৱে গামোচা বনাই আছে, মেখেলা বনাই আছে, বিভিন্ন ধৰণৰ মাটিৰ বাসনৰ কাম কৰি আছে, তেওঁলোকে কেইন বেম্বুৰ কাম কৰি আছে, কোনোবা টেইলৰিঙৰ কাম কৰি আছে, এমব্ৰইডাৰীৰ কাম কৰি আছে, আপোনাৰ মৌ পালনৰ কাম কৰি আছে। তাতে আমাৰ বেংক ফাইনেন্স নাই, গোটেই টকাটো গভৰ্ণমেণ্টৰ ফালৰ পৰা ছাবচিডি হিচাপে আহিব, অনুদান হিচাপে আহিব। আৰু আমাৰ একটা ডাঙৰ ইম্প্ৰুভমেণ্ট হৈছে কি 50 জন মানুহ যুৱক যুৱতী নিবনুৱা তেওঁলোকে যদি গোট খাই পেলাই এখন গোট বনায় আৰু এখন NGOৰ জৰিয়তে যদি আমাৰ লগতে এপ্ৰ'চ কৰে, তেতিয়াহ'লে আমি তেওঁলোকক 95% ছাবচিডিত একটা ফাইনেন্স কৰি দিব পাৰে। আৰু সেইটোৰ কাৰণে ইনিচিয়েলি মোক 100 ইউনিটছ নৰ্থ ইষ্টত লগোৱাৰ কাৰণে একটা টাৰ্গেট দিয়া হৈছে আমাৰ চেন্ট্ৰেল অথৰিটিৰ পৰা। আৰু কোৱা হৈছে যে 100 ইজ ইয়ৰ মিনিমাম টাৰ্গেট, আপুনি পাৰিলে 250 লৈকে আপুনি যাব পাৰে। এতিয়া যদি আমি 250 ক্লাষ্টাৰ আমি নৰ্থ ইষ্টত ছেট আপ কৰিব পাৰোঁ, তেতিয়াহ'লে আপোনাৰ আমি চাওক এৰাউণ্ড 350 crores আমি তাতে ইনভেষ্ট কৰিম আৰু কিমান 1000 মানুহৰ তাতে এমপ্লয়মেণ্টৰ ব্যৱস্থাটো সৃজন হ'ব। তাৰ বাহিৰত মই যিখিনি PMEGP ক'লো, PMEGPত আপোনাক মই এমপ্লয়মেণ্ট দিবলগীয়া আমি আগবাঢ়িছো এটলিষ্ট 65,000 মান ল'ৰা ছোৱালীক নৰ্থ ইষ্টত। তাৰ বাহিৰত আমাৰ আৰু প্ৰগ্ৰাম আছে মধুমাখি পালনৰ কাৰণে আমি ট্ৰেইনিং দি আছো আৰু ট্ৰেইনিং শেষ হোৱাৰ পাছত তেওঁলোকক মধুমাখি পালনৰ কাৰণে যিখিনি যাৱতীয় সৰঞ্জামৰ দৰকাৰ হয় সেইখিনি আমি ফ্ৰীতে ডিষ্ট্ৰিবিউচন কৰি আছো। তাৰ পাছত আপোনাৰ আমাৰ এটা আছে পটাৰী ইণ্ডাষ্ট্ৰী স্কিম, তাতে আমি 20 জনৰ গ্ৰুপ বনাই 20 মানুহৰ গ্ৰুপ বনাই যিবিলাক ট্ৰেডিশ্যনেল আৰ্টিচিয়ান তেওঁলোকক ফাৰ্ষ্টত 10 দিনীয়া ট্ৰেইনিং দি আছো আৰু ট্ৰেইনিং কমপ্লিট হোৱাৰ লগে লগে তেওঁলোকক বাহিৰৰ পৰা আনি আমি নাগপুৰৰ পৰা আনি মডাৰ্ণ মেচিনাৰী ফ্ৰীতে তেওঁলোকৰ ঘৰত দি আছো তাকি তেওঁলোকৰ ইনকামটো বহুত বাঢ়ি যায়। তো এইবোৰ স্কিমত আমি বহুতখিনি হেৰি পাইছো, নৰ্থ ইষ্টত ছাকচেছ পাইছো। আৰু আপুনি জানিব আমাৰ খাদী গ্ৰামোদ্যোগৰ এইটো ফাইনেন্সিয়েল ইয়াৰত আমাৰ যিখিনি গ্ৰোথ হৈছে 31% গ্ৰোথ হৈছে, হুইচ ইজ নেভাৰ থিংকেবল। ইট ইজ কাৰণ বাকী সেক্টৰ যেতিয়া অলপ স্লাগিশ হৈ আছে, আমাৰ খাদী সেক্টৰটো ইন দ্য ইয়াৰ 1920 31% গ্ৰোথ শ্ব' কৰিছে। আমি ভাবিছো আজি আমাৰ এই স্পেচিয়েল পেকেজ অহাৰ লগে লগে আৰু ফ্ৰেণ্ডলি স্কিমবিলাক অহাৰ লগে লগে আমাৰ এই যে 33% গ্ৰোথ দেখাইছে আমি এইটো ছাষ্টেইন কৰিম এণ্ড মষ্ট প্ৰবেবলি আমি এইটো আগে লৈ যাম। যেনেকা আমাৰ চেন্ট্ৰেল মিনিষ্টাৰে কৈছে যে আমাৰ 88,000 crore আপোনাৰ হেৰি হৈছিলে টাৰ্ণঅভাৰ আছিলে ডিউৰিং দ্য ইয়াৰ 1920 আৰু আমি 2021 আৰু 21-22 এই 2 বছৰে আমি 5 লাখ টাৰ্ণঅভাৰত আমি লৈ পেলাই যোৱাৰ কাৰণে আমি হেৰি কৰিছো। 5 লাখ crore টাৰ্ণঅভাৰ লৈ যোৱাৰ কাৰণে আমি একটা টাৰ্গেট ৰাখিছো। আমি ভাবিছো এই যে নেশ্যনেল টাৰ্গেট তাতে নৰ্থ ইষ্টৰ এটা ভাল হেৰি থাকিব। এটলিষ্ট আমি যদি টাৰ্ণঅভাৰ 10% অফ দ্য টোটেল 5 লাখ crores টাৰ্ণঅভাৰৰ যদি আমি 10% শ্ব' কৰিব পাৰে, কাৰণ নৰ্মেলি কি হয় গোটেই নেশ্যনৰ যিখিনি আপোনাৰ টাৰ্গেট হয় তাত 10% টাৰ্গেট আমাৰ নৰ্থ ইষ্টৰ 8খন ষ্টেটৰ কাৰণে দিয়া হয়। তো মই ভাবিছো এইবোৰ কাম কৰি পেলাই আমি বহুতখিনি উন্নত ব্যৱস্থা কৰিব পাৰিম। এতিয়া আপুনি যি আঁচনিবোৰৰ কথা ক'লে অতি উন্নত বা মানে এই আঁচনিবোৰৰ জৰিয়তে স্বাভাৱিকতে উত্তৰ পূৰ্বাঞ্চল লাভান্বিত হ'ব। মই এই বিষয়ে জানিব বিচাৰিছোঁ আপোনাৰ জৰিয়তে যে এই আঁচনিসমূহৰ মানে লাভ গ্ৰহণ কৰিবলৈ হ'লে ন্যূনতম যোগ্যতা কি, মিনিমাম কোৱালিফিকেশ্যন কি থাকে আৰু তাত ইয়াত ক'ত যোগাযোগ ক'ত কৰিব পাৰে? এতিয়া মই আপোনাক এটা কথা কৈছো, এখনকে কথা মই আপোনাক কৈছো, এইটো আমাৰ প্ৰধানমন্ত্ৰী ৰোজগাৰ সৃজনকাৰী যোজনা PMEGP বা প্ৰাইম মিনিষ্টাৰ্ছ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম। সেই স্কিমৰ কাৰণে আজিকালি অহা যোৱাটো অলপ কষ্ট হৈ আছে। মই আপোনাৰ জৰিয়তে তেওঁলোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছো আমাৰ যিবিলাক নিবনুৱা যুৱক যুৱতী আছে, যিবিলাকে কাম জনা মানুহ আছে, কিবা নিজে উদ্যোগ বহাব বিচাৰে, মই তেওঁলোকক কৈছো যে অনলাইনত গৈ পেলাই আপুনি এপ্লিকেশ্যনখন ছাবমিট কৰি দিয়ক। আপুনি আমাৰ লগতে আহিব দৰকাৰ নাই, আপোনাৰ প্ৰজেক্ট এখন কৰি পেলাই আপোনাৰ কিমানখিনি টকাৰ দৰকাৰ আৰু আপুনি কি কাম কৰিব বিচাৰে সেই ডিটেইলছ আৰু আপোনাৰ বেকগ্ৰাউণ্ডখিনি আমাৰ এই ফৰ্মেট আছে, এই ফৰ্মেটটো অনলাইনত ফিল আপ কৰি দিলে সেইখিনি লগে লগে আমাৰ লগতে আহি যায়। আমি এইটো ষ্টাডি কৰি পেলাই এইখন বেংক লৈ পঠাই দিওঁ, তেতিয়া আপোনাৰ চেংচনটো আহিব উইথ আৱাৰ ৰিকমেণ্ডেশ্যন। তো এইখনৰ কাৰণে আপুনি
নিজে ঘৰত বহি আৰু মিনিমাম যোগ্যতা কৈছিলে মিনিমাম যোগ্যতা বুলি কোনো নাই যদি কাৰোবাৰ প্ৰজেক্ট 10 লাখৰ ওপৰত হয় তেতিয়াহ'লে তেওঁ ক্লাছ 8 পাছ হ'ব লাগিব আৰু যদি 2 লাখ 3 লাখ 4 লাখ 5 লাখ টকাৰ প্ৰজেক্ট সৰু প্ৰজেক্ট তেতিয়াহ'লে তেওঁ যদি লিখা পঢ়া তেনেকা স্কুল কোৱালিফিকেশ্যন নাই তেতিয়াহ'লে কোনো প্ৰব্লেম নাই তেওঁ ল'ব পাৰে আমি ভাবিছো যে যদি ট্ৰেডিশনেল কাম জানা মানুহ হয় তেওঁলোকৰ কাৰণে আমি অলপ প্ৰেফাৰ কৰে আৰু যিবিলাক স্কুল ড্ৰপ আউট আছে তেওঁলোকে সবে কৰিব পাৰে এতিয়ালৈকে আমাৰ 25 লাখ লোকে প্ৰজেক্ট আছিলে আজি এই পেকেজটো ডিক্লেয়াৰ হোৱাৰ লগে লগে আমাৰ যেটো মাইক্ৰো ইন্ডাষ্ট্ৰি গ্ৰামোদ্যোগ হেতু 1 crore লোকে গৈছে তো এইটো এখন স্কিম হ'ল সেকেন্ড স্কিম যেটো হৈছে আপোনাৰ মই কলো আমি 250 এটলিষ্ট 100 আৰু হাইয়াৰ লিমিট ইজ 250 আপোনাৰ ক্লাষ্টাৰ বেচিছ অফ প্ৰগ্ৰাম সেটআপ কৰিব বিচাৰো এই ক্লাষ্টাৰ বেচিছ অফ প্ৰগ্ৰাম সেট কৰাৰ কাৰণে মই কৈছো এটা পাৰ্টিকুলাৰ লোকেশনত তেওঁলোকে এখন এনজিও বিচাৰি উলাব লাগে আজিকালি এনজিও সব ঠাইত আছে প্ৰত্যেকটা ডিস্ট্ৰিক্ট প্ৰত্যেকটা ব্লকত আছে এখন ভাল এনজিওৰ লগতে গোট খাব লাগে আৰু এটা পাৰ্টিকুলাৰ এৰিয়াত এটা এক বিশেষ ধৰণৰ কাম জনা মানুহ মিনিমাম 50 ফ্যামিলি কাম জানে 50 মানুহে কাম জানে তেওঁলোকে গোট খাব লাগে আৰু এই এনজিওৰ জৰিয়তে আমাৰ লগতে এখন এপ্লিকেশন জমা কৰিব লাগে হেইটোৰ বি আপোনাৰ বিস্তাৰিত যেটো ইনফৰমেশন হেইটো আমাৰ ওয়েবসাইটত अवेलेबल আছে মই আপোনাক কৈ দিব বিচাৰিছো ওয়েবসাইটটো হৈছে www.kbic.org.in তাতে গলে তেওঁলোকে পিএমইজিপি ডিটেইলছটো পাই যাব তেওঁলোকে নেক্সট আমি যেটো কলো এতিয়া ক্লাষ্টাৰ ডেভেলপমেন্ট প্ৰগ্ৰাম যিখনক আমি স্ফূৰ্তি বুলি কয় সেইখনৰ ডিটেইলছটো পাই যাব তাৰ পাছত মই কলো হনি মিশন প্ৰগ্ৰাম আছে আমাৰ বি কিপিং যেটো কৈছো তাৰ ডিটেইলছটো তাতে পাই যাব তাৰ পাছত আপোনাৰ যেটো মিনাৰেল বেসড ইন্ডাষ্ট্ৰিজ বা আমি যেটো কৈছো মাটিৰ বাখন মাটিৰ প্ৰদীপ চাকি এইবিলাক বনোৱাৰ যেটো স্কিম তাৰ ডিটেইলছটো পাই যাব আজিকালি আপোনাৰ তেওঁলোকে যদি ইয়াতে নাহেবি এখন এপ্লিকেশন ডাউনলোড কৰি এইখন ফিল আপ কৰি যদি আমাৰ লগতে পঠাই দিয়ে তেতিয়া হলে আমি এইবিলাক স্কিমৰ কাৰণে তেওঁলোকক সহায় দিব পাৰো তো আমাৰ মাজতে এতিয়া কোনো ধৰণৰ গেপ নাই তেওঁলোকে ফিজিক্যালি আহিব নোৱাৰা হলে বি অনলাইন মোডত সবখিনি কাম কৰিব পাৰে হয় আপুনি এমপ্লয়মেন্টৰ বিষয়ে ক'লে যে যথেষ্টখিনি নিয়োগৰ সম্ভাৱনা ইয়াত আছে এতিয়া ধৰক শিক্ষিত যুৱক যুৱতীয়ে যদি ষ্টাৰ্টআপৰ জৰিয়তে এই আপোনালোকৰ খণ্ডৰ সৈতে জড়িত হ'ব বিচাৰে গতিকে তেওঁলোকে কিদৰে আগবাঢ়িব পাৰে তেওঁলোকে দুইভাৱে আহিব পাৰে এটা হৈছে ব্যক্তিগত হিচাপে আহিব পাৰে ইন্ডিভিজুৱেল স্কিম যদি তেওঁলোকে ইন্ডিভিজুৱেলি আমাৰ পৰা সহায় বিচাৰিছে তেতিয়াহলে মোৰ ৰিকুৱেষ্ট হৈছে তেওঁলোকে প্ৰাইম মিনিষ্টাৰছ এমপ্লয়মেন্ট জেনাৰেশ্যন প্ৰগ্ৰাম যিখন সেইখনৰ জৰিয়তে তেওঁলোকে আমাৰ লগতে এটা অনলাইন এপ্লিকেশন পঠাব লাগে তেতিয়াহলে অনলাইন এপ্লিকেশন পোৱাৰ লগে লগে বাকি যিখিনি কৰিব লাগে আমি তেওঁলোকৰ লগতে কন্টাক্ট কৰিম যোগাযোগ কৰিম কৰি পেলাই কৰিব পাৰো সেকেন্ড যিখন 3-4খন স্কিমৰ কথা কলো ক্লাষ্টাৰ ডেভেলপমেন্ট প্ৰগ্ৰাম বি কিপিং ডেভেলপমেন্ট প্ৰগ্ৰাম পটাৰী ডেভেলপমেন্ট প্ৰগ্ৰাম বা আমাৰ খাদীৰ যেটো প্ৰডাকশন এক্টিভিটিজ আছে সেইটোৰ কাৰণে তেওঁলোকে কাইন্ডলি আমাৰ তাতে লোকেল কোনোবা একজন এনজিওৰ লগতে লগ খাব লাগে আৰু গ্ৰুপ হিচাপে আমাৰ লগত আহিব লাগে যদি বিকিপিঙৰ আন্ডাৰত মৌ পালনৰ কাৰণে যদি সহায় বিচাৰিছে 25 জনীয়া এটা গ্ৰুপ আমাৰ লগতে আহিব লাগিব 25 জনীয়া গ্ৰুপক আমি ফ্ৰীতে ট্ৰেনিং কৰাই দিম ট্ৰেনিং কৰাৰ পাছত তেওঁলোকক যিখিনি এছেটৰ দৰকাৰ আছে সেইখিনি এছেট আৰু আপোনাৰ লাইভ কলোনি অফ দা বিচ মানে মৌ যিখন আমি চাৰ্জ কৰিব সেইটো কলোনি দি আমি ফ্ৰীতে ডিস্ট্ৰিবিউট কৰিম যদি তেওঁলোকে মাটিৰ কামৰ কাৰণে মানে পটাৰী এক্টিভিটিজৰ কাৰণে যদি মিট শিল্পৰ কাৰণে যদি কৰিব বিচাৰে 20 জনীয়া এটা গ্ৰুপ বনাব লাগে আৰু লোকেল এটা এনজিও বা লোকেল কোনো একটা অৰ্গানাইজেশ্যনৰ থ্ৰুতে এনজিও বুলিবি নহয় কোনো যদি গভৰ্নমেন্ট অৰ্গানাইজেশ্যন আছে তাতে ব্লক ডেভেলপমেন্টৰ অফিচাৰ আছে তাতে আপোনাৰ বিভিন্ন ধৰণৰ ওয়েলফেয়াৰ এক্টিভিটিজৰ কাৰণে সংস্থাবিলাক তাতে আছে নেহেৰু যুৱা কেন্দ্ৰ আছে তেওঁলোকৰ থ্ৰুতে আমাৰ লগত আহিব পাৰে ডিআইসিৰ অফিচ আছে ডিস্ট্ৰিক্ট ইন্ডাষ্ট্ৰি চেণ্টাৰৰ অফিচ আছে তেওঁলোকৰ থ্ৰুতে 20 জন কেণ্ডিডেটৰ এখন লিষ্ট আমাৰ লগত পঠাব পাৰে আমি তেওঁলোকক ট্ৰেনিং দি পেলাই এই যে উন্নত মানৰ মেচিনাৰী এইবিলাক 100% আপোনাৰ ফ্ৰীতে আমি ডিস্ট্ৰিবিউশন কৰাই দিম তাৰ পাছতে আপোনাৰ যেটো মই কলো সবচে আটাইকে ডাঙৰ যিখন স্কিম এতিয়া আহিছে আপোনাৰ ক্লাষ্টাৰ ডেভেলপমেন্ট প্ৰগ্ৰাম যতে আমি এটলিষ্ট 50 আৰ্টিচিয়ান আৰু ম্যাক্সিমাম 500 আৰ্টিচিয়ান গোট খাই পেলাই আমাৰ লগত আহিব লাগে থ্ৰু এন এনজিও
আৰু তাতে আমি 2.5 crore যদি 500 মানুহ জুটাব পাৰে 2.5 crore আমি অনুদান দিয়ে যদি 100 হয় তেতিয়াহ'লে 1 বা 1.5 crore লৈকে আমি ফিনান্স কৰি দিয়ে সাবসিডি দিয়ে আৰু তেওঁলোকে একটা বিশেষ ধৰণৰ কাম আৰম্ভ কৰিব পাৰে বিশেষ ধৰণৰ কাম মানে মই কৈছো এটা এৰিয়া ধৰক কমন এক্টিভিটিজ আছে তাতে সবে তাত কাম কৰে তেওঁলোকে আহিব পাৰে আমাৰ ট্ৰেডিশনাল ড্ৰেছ মেটেৰিয়েল বনোৱাৰ কাৰণে কেন মেম্বৰ কাম কৰে তেওঁলোকে আহিব পাৰে এইবোৰ মানুহক মই কৈছো গোটেই ইনফৰমেশন আমাৰ ওয়েবসাইটত আছে আৰু যিখিনি গ্ৰুপ বেসড ওয়ার্ক আছে তাৰ কাৰণে আইদাৰ এনজিও আৰু যদি এনজিও নাই তেতিয়াহ'লে ব্লক ডেভেলপমেন্ট অফিচাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিখন আছে ডিআইসি আছে নেহেৰু যুৱা কেন্দ্ৰ আছে এইবিলাকৰ থ্ৰুতে কেবিআইসিৰ গুৱাহাটী অৱস্থিত অফিচৰ লগতে যোগাযোগ কৰিলে আমি 8খন ষ্টেটত য'ত যা ৰিকুৱাৰমেণ্টটো আছে সেইটো আমি তেওঁলোকৰ কামটো কৰি দিম হয় ধৰক এটা অসমৰ যি ধৰক বাঁহৰ কাৰণে বেম্বো মিছনৰ অধীনত বিভিন্ন কাৰ্যসূচী চলি আছে বাঁহৰ কাৰণে অসম উত্তৰ পূৰ্বাঞ্চল বিখ্যাত গতিকে আৰু তাৰোপৰি যিসকল বৰ্তমানৰ ব্যৱসায়ীসকল আছে ধৰক যিসকল বৃহৎ পৰিসৰৰ ব্যৱসায় নকৰে কিন্তু তেওঁলোকে অতি ক্ষুদ্ৰতো নপৰে ধৰক মধ্যম শ্ৰেণীৰ যিসকল ব্যৱসায়ী আছে এই এক্সিষ্টিং এই ব্যৱসায়ীসকলৰ বাবে এই পেকেজৰ দ্বাৰা কিদৰে লাভান্বিত হ'ব আৰু লগতে বাঁহ শিল্প सबसे प्रथम হৈছে যে আপুনি যেটো কৈছে যে একদম ডাঙৰ বিজনেস নহয় আৰু একদম সৰু বি নহয় মাজৰীয়া যিবিলাক তেওঁলোকৰ কথা মই ফাৰ্ষ্টতে আপোনাক আৰম্ভণিতে ইন্টাৰভিউৰ আৰম্ভণিতে মই আপোনাক কৈ দিলো যে আগতে আমাৰ 25 লাখ লৈকে ইনভেষ্টমেন্ট লিমিট আছিল সেইটো বঢ়াই পেলাই আমি 1 crore ইনভেষ্টমেন্ট লিমিট কৰিলো আৰু টাৰ্নওভাৰ আমি কৰিলো 5 crore এতিয়া 1 crore ইনভেষ্টমেন্ট আৰু 5 crore টাৰ্নওভাৰৰ ডেফিনেশনত এই মহিলা বৰ্গৰ ব্যৱসায়সকল আহিব যিখিনি আছে সব আহি যায় আৰু কালিৰ দিনত যেটো গভৰ্ণমেণ্টৰ লগতে না আছিলে আজিৰ দিনত এই পেকেজ ডিক্লেয়াৰ কৰাৰ লগে লগে যিখন আহিলে যে আপোনাৰ মাইক্ৰো ইন্ডাষ্ট্ৰিজ বা কুটিৰ শিল্পৰ কাৰণে যে সুবিধাটো আগতে 25 লাখ টকা হলে 25 লাখ লৈকে লিমিট হলে তেওঁলোকে পাইছিলে তাৰ বাহিৰত হলে তেওঁলোকক বঞ্চিত কৰা হৈছিল আজি 1 crore হলে তেওঁলোকে সেকেন্ড ডোজ অফ লোন ল'ব পাৰে তেওঁলোকে যদি ষ্ট্ৰেছ ফাইনান্সত আছে তেওঁলোকে নয়া ডোজ ল'ব পাৰে তেওঁলোকে যদি বেংকৰ লিকুইডিটিৰ কাৰণে প্ৰবলেম পাইছে তেতিয়ালে বেংকৰ লিকুইডিটিৰ কাৰণে মিনিষ্ট্ৰি ফালৰ পৰা আমাৰ ফালৰ পৰা এটা গেপ পিৰিয়ড পাব তাকি আপোনাৰ এই যে কোভিড-19 সিচুৱেচনৰ যে ষ্ট্ৰেছফুল সিচুৱেচন আহিল তাৰ পৰা ওলাই অহাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা হৈছে আৰু যিখন ফাইনান্স আছে তাতে ফাইনান্সে লোৱেষ্ট ৰেট অফ ইন্টাৰেষ্ট লোৱা হ'ব যেহেতু এইটো প্ৰায়োৰিটি সেক্টৰ আৰু প্ৰত্যেকটা স্কিমৰ লগতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সাবসিডিটো লগাই ৰাখা আছে আৰু যেতিয়া অইন এটা বিষয় মই উত্থাপন কৰিছিলোঁ যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় ডনাৰ মিনিষ্টাৰে আমাক এই বিষয়ে কৈছিলে যে উত্তৰ পূৰ্বাঞ্চলৰ বাঁহৰ কাৰণে বিখ্যাত বা বাঁহক প্ৰমোট কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে এই ক্ষেত্ৰত ষ্টাৰ্টআপৰ কাৰণে কি সম্ভাৱনা আছে বা যুৱকসকল কিদৰে জড়িত হ'ব পাৰে এই বিষয়ে জনাব নেকি বাঁহৰ উদ্যোগ যেটো এটা ধৰক আপোনাক মই এটা কথা কৈছো আপুনি জানে আজি এই বছৰ যেটো আমাৰ মিনিষ্ট্ৰি অফ এমএছএমই ডিসিশন ললে আমাৰ লোকাল ইন্ডাষ্ট্ৰি আছিল এইবিলাক ফেলিয়ৰ হৈ আছিল বাহৰ বিকজ আমি আগৰবাতি ষ্টিক আৰু আগৰবাতি চাইনা আৰু ভিয়েটনামৰ পৰা আনা হৈছিল যেটা এৰাউণ্ড 8000 crore মাৰ্কেট এটা আজি আমি কি কৰিছো তাতে ইম্পোর্ট ডিউটি টু এনহেন্স কৰি পেলাই আজি আমাৰ লোকাল ইন্ডাষ্ট্ৰি বিলাকক আমি এটা প্ৰমোশন হোৱাৰ স্কোপ দিছো তাৰ কাৰণে আজি এই কামৰূপ ৰুৰেল এৰিয়াতে আমি 70 এপ্লিকেশন লাষ্ট ইয়াৰ ফাইনাল কৰিলো ফিনান্সৰ কাৰণে তেওঁলোকে কি কৰিব ঘৰে ঘৰে সৰু সৰু মেচিন এই মেচিনটো বি ইমপ্ৰুভ মেচিন হ'ব আমি বাহিৰৰ পৰা এইটো আনিম মানে বিয়ণ্ড নৰ্থ ইষ্ট আনি পেলাই তেওঁলোকক দিম এৰাউণ্ড 2 লাখৰ একটা প্ৰজেক্ট আমি বনাই দিছো 2 লাখৰ প্ৰজেক্টত আমি 70000 আমি দি আছো গভৰ্ণমেণ্ট ফালৰ পৰা অনুদান আৰু 1,20,000 একটা বেংকৰ পৰা আহিব 10,000 তেওঁলোকে ইনভেষ্ট কৰিব এই স্কিমত আমি কিছুমান প্ৰপ'জেল সেংচন হৈছে কিছুমান প্ৰপ'জেল সেংচন হোৱা নাই এই গোটেই যদি ইউনিট বিলাক 70 ইউনিট যদি আমি লগাই দিব পাৰে কামৰূপ ৰুৰেল এৰিয়া যেটো কাৰণে আমি কাম কৰি আছো আমিনগাঁও এৰিয়াতে আপোনাৰ এখন ডাঙৰ ইন্ডাষ্ট্ৰি আছে তেওঁলোকক আমি মেন্টৰিংৰ কামটো দিছো আপোনাৰ যথেষ্টখিনি আপোনাৰ চেষ্টা কৰা হৈ আছে নগাঁৱতে এটা ডাঙৰ আপোনাৰ আগৰবাতি ইন্ডাষ্ট্ৰিৰ কাম কৰি আছে তেওঁক আমি কৈছো যে তেওঁ ওচৰৰ পাছৰৰ মানুহখিনিৰ পৰা নাম লৈ পেলাই আৰু 100 to 100 মানুহৰ যিখিনি মানুহে ঘৰত কাম কৰিব পাৰিব তেওঁলোকৰ নাম আমাক দিয়াৰ কাৰণে আমি তেওঁলোকক ট্ৰেনিং দিম আৰু তাৰ পাছতে
পিএমইজিপিৰ জৰিয়তে 2 লাখ টকাৰ প্ৰজেক্ট তেওঁলোকক দিম so that তেওঁলোকে নিজে নিজে ঘৰতে আগৰবাতিটো বনাব পাৰে আৰু মাৰ্কেটিংৰ লিংকেজটো আমি কৰি দিছো কামৰূপ ৰুৰেলৰ কাৰণে নগাঁৱৰ কাৰণে আৰু গোটে নৰ্থ ইষ্টৰ যতে আপোনাৰ আমি আগৰতলাতে কাম কৰি আছো ত্ৰিপুৰাত কাম কৰি আছো যতে আগৰবাতি ইণ্ডাষ্ট্ৰিটো আমি আগবঢ়াব পাৰিব কেইন ইণ্ডাষ্ট্ৰি আগবঢ়াব পাৰিব ইনক্লুডিং মাৰ্কেটিং লিংকেজেছ ফাইনান্স ট্ৰেইনিং ব্ৰেন্ডিং সবখিনি গোটে ব্যৱস্থা কেবিআইটিৰ লগতে আছে আৰু আমি এইটো একটা আমাৰ বিশেষ গুৰুত্বপূৰ্ণ কাম প্ৰজেক্ট বুলি আমি ধৰি লৈছে যে বেম্বুৰ ওপৰত কাম হ'ব লাগে নৰ্থ ইষ্টত কেইনৰ ওপৰত কাম হ'ব লাগে বিশেষকৈ বেম্বুৰ ওপৰত কাম হ'ব লাগে কাৰণ বেম্বু 80% অফ দ্য বেম্বু প্ৰডাকশ্যন অফ দ্য হোল কাণ্ট্ৰি ইজ ফ্ৰম দ্য নৰ্থ ইষ্ট তাৰ কাৰণে আৰু ৱৰ্ল্ডত আপোনাৰ ইণ্ডিয়া ইজ দ্য সেকেন্ড প্ৰডিউচিং কাণ্ট্ৰি অফ দ্য বেম্বু তাতে নৰ্থ ইষ্টৰ সবচে বেছি প্ৰডাকশ্যন হয় তাৰ কাৰণে আমি এই ৰিসোৰ্সটো টেপ কৰিব লাগে আৰু হেইটোৰ পৰা আমি বহুতখিনি এমপ্লয়মেন্ট হেৰি কৰিব পাৰিম মই আপোনাৰ জৰিয়তে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো আমাৰ যিখিনি মানুহ বাহিৰত কামত গৈছিলে কোনোবা কাৰণে বাহিৰৰ পৰা আহিব লগিয়া হল আৰু যাব বি পাৰে নেযাব বি পাৰে এনেকা এটা টেম্পৰাৰী আনএমপ্লয়মেন্ট সিচুৱেচন হৈছে কিন্তু তেওঁলোকে নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী অসমৰ ল'ৰা তেওঁলোকৰ কিবা কৰিব লাগে মই তেওঁলোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছো আমাৰ যিটো প্ৰাইম মিনিষ্টাৰছ এমপ্লয়মেন্ট জেনাৰেশ্যন প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামৰ জৰিয়তে তেওঁলোকে বাহিৰৰ পৰা তেওঁলোকৰ এক্সপোজাৰ হৈ আহিছে নিশ্চয় কিবা একটা বিশেষ ধৰণৰ কাম শিকি আহিছে লোকেলি ইণ্ডাষ্ট্ৰি সেটআপ কৰিব লাগে আমাৰ লগত যোগাযোগ কৰিব লাগে আৰু আমি এই গভৰ্ণমেণ্টৰ ফালৰ স্কিমখিনি বেনিফিটখিনি তেওঁলোকৰ লগতে আমি আগবঢ়াই দিবলৈ বহুত বেছি আগ্ৰহী হৈ আছো হয় ডক্টৰ দেৱ ডাঙৰীয়া আপুনি অতি গুৰুত্বপূৰ্ণ তথ্য আমাৰ শ্ৰোতাসকলক জনালে বিশেষকৈ যিসকল যুৱক যুৱতীয়ে বহিৰ ৰাজ্যৰ পৰা এতিয়া উভতি আহিব লগা হৈছে তেওঁলোকে নিশ্চয় আপোনাৰ বিভাগৰ সৈতে যোগাযোগ কৰিলে আপোনাৰ বিষয়সকলৰ সৈতে যোগাযোগ কৰিলে নিশ্চয় সংস্থাপনৰ পথ তেওঁলোকৰ বাবে ইয়াতে মুকলি হ'ব সেই বিশ্বাস আমিও ৰাখিছো আপুনি আমাক সময় দিলে ডক্টৰ দেৱ ডাঙৰীয়া আপোনালৈ অশেষ ধন্যবাদ নিশ্চয় ধন্যবাদ থ্যাংক ইউ আমি কেভিআইচিৰ তৰফৰ পৰা তথ্য লাভ কৰিলো যে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা পেকেজৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকল কিদৰে অধিক উপকৃত হ'ব পাৰে ধন্যবাদ এই তথ্যৰ বাবে এতিয়া আমি টেলিফোনত সংযুক্ত হৈছো অৰ্থনৈতিক বিশ্লেষক ডক্টৰ গৌৰাংগ কুমাৰ শৰ্মা ডাঙৰীয়াৰ সৈতে আমি ডক্টৰ শৰ্মাৰ সৈতে কিছু কথা পাতিম এই সন্দৰ্ভত ডক্টৰ শৰ্মা ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালো আমি বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি ষ্টুডিঅ'ত এই অনুষ্ঠানৰ আয়োজন কৰা সলনি আমি টেলিফোনতে কথা পাতিছো হয় প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো প্ৰধানমন্ত্ৰীয়ে যি 20 লাখ কোটি টকাৰ আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচীৰ অধীনত 20 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে ইয়াৰ ফলত দেশৰ বিশেষকৈ নিম্ন মধ্যবিত্ত দাৰিদ্ৰ সীমাৰেখাৰ তলত থকা ব্যক্তিসকল কিদৰে লাভান্বিত হ'ব কিয় সব ট্ৰাইবল স্কিম যেটো চৰকাৰে ঘোষণা কৰিছে ইনকাম টেক্সৰ এক্সামপশনৰ লিমিট ৰখা হৈছে ইনকাম টেক্সৰ এক্সাম যি হিচাপে কম পৰিমাণত পৰিব তেওঁলোকক এইবিলাক খা সুবিধা দিয়া হ'ব তো সেইটো ফালৰ পৰা চাব গ'লে আটাইতকৈ এটা মানে মূল পালনত ধৰক যথেষ্ট কষ্ট আছে কিন্তু কৰে জেনেৰেলি সেই মানুহবোৰ মানে লুটিপুটি খায় গতিকে এই ধৰণৰ এটা উদাহৰণ আপোনাক মই দিব পাৰোঁ তো এইফালে যিটো হেৰি দিছে এই সাধাৰণভাৱে ঘৰ ভাড়া নাই পোৱা ঘৰ ভাড়া পাব লাগিব এইবোৰ যিটো উদাহৰণৰ তেওঁলোকে যিটো দাঙি ধৰিছে একেবাৰে অস্থিৰ যিখিনি মানুহ আছে সেই অস্থিৰ মানুহখিনি শিক্ষা মানে হেৰি কৰিবলৈ অৰ্থনৈতিক অনুকৰণ মানে যাতে তেওঁলোকে কণ্ট্ৰিবিউশ্যন কৰিব পাৰে টুৱাৰ্ডছ দ্য আপলিফমেণ্ট গতিকে এতিয়া এই দুখীয়া মানুহখিনিৰ লগত সম্পৰ্ক কৰিলে তেওঁলোকৰ যিটো হেৰি পাব নৰ্মেল যিটো পাই থাকিব লগা আছে সেইটো পোৱা নাই কিন্তু গভৰ্ণমেণ্টে টকা দি পেলাই সেই কথাবোৰ চিন্তা কৰিব গতিকে আপোনাৰ সেই পৰিৱেশত তেওঁলোকৰ আমাৰ আটাইখিনি দৰিদ্ৰতা সীমা ৰেখাৰ তলত থকা বিলো পভাৰ্টি লাইন যিখিনি মানুহ আছে সেইখিনি মানুহে উপকাৰ পাব হয় আৰু এতিয়া যদি আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসংগত এই বিষয়টো জানিব বিচাৰো গতিকে বিশেষকৈ ধৰক উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কৈছে ইয়াতে অৰ্গেনিক ফাৰ্মিঙৰ কথা কৈছে বাঁহৰ বিষয়ৰ কথা কৈছে বাঁহৰ গাজৰ কথা কৈছে জৈৱিক খাদ্য প্ৰস্তুত কৰি উদ্যোগৰ কথা কৈছে ইয়াত গতিকে এই সমগ্ৰ বিষয়তে উত্তৰ পূৰ্বাঞ্চললৈ আমাৰ অসমলৈ কি সম্ভাৱনা কঢ়িয়াই আনিছে মানে এতিয়া চাওক উত্তৰ পূৰ্বাঞ্চলত সম্পৰ্কটো এনেকুৱা ধৰণৰ আছে যে বাঁহগছৰ যি মানে শাক তৈয়াৰ কৰা হয় শাক তৈয়াৰ কৰি যিবিলাক মানুহক দিয়া যায় এইবোৰ মানুহে তাৰ এটা মিনিমাম
হেৰি এটা বিচাৰে দায়বদ্ধতা তেওঁলোকৰ যাতে থাকিব এই মানুহখিনিক এতিয়ালৈকে আইনী হিচাপে আগতীয়াকে এইবিলাকৰ হাতত একো টকা পইচা নাছিলে এতিয়া তেওঁ হাতত পইচা পাবগৈ পইচা পালে তেওঁলোকে বাঁহৰ যিটো গাছ তেওঁ ঘৰৰ পৰা লৈ আহিব গাঁৱৰ পৰা লৈ আহে বা অৰ্গেনিক খেতি যিটো কৰিব তেওঁলোকে আটাইবোৰ কথাটো কি আছে পজিটিভ এছপেক্টত আছে কিন্তু গাঁৱৰ মানুহে পইচা নাপায় কিন্তু এইবোৰ পৰিস্থিতিৰ লগতে অৰ্গেনিক বস্তু বিচাৰোঁতে এই অৰ্গেনিক বস্তু বিচাৰোঁতে যাতে তেওঁলোকৰ লগত সময়ত আমাৰ নিচিনা স্কুল লাইব্ৰেৰী এইবিলাক যি আছে এইবিলাক স্কুল লাইব্ৰেৰী এইবিলাকে আপোনাৰ সংগ্ৰামৰ সম্পৰ্কত দুখীয়া মানুহক সহায় কৰিব খোজে কিন্তু তেওঁলোকে নোৱাৰে তেওঁলোকৰ এইবিলাক এক্সপেৰিমেণ্টত তেওঁলোকৰ বহুত কিছুমান ফল পাবগৈ এই ফল পালে এই খেলৰ পৰা ধৰি লওক জাতি বাঁহৰ পৰা যিটো বস্তু ওলায় জাতি বাঁহৰ শ্ৰমৰ পৰা কিমানকে বস্তু উলিয়াব পাৰিব সেইবোৰৰ কথা মানে ইনোভেশ্যন ইজ দ্য ক্ৰিয়েশ্যন অফ দি মেনেজমেণ্ট গতিকে ইনোভেশ্যনত নতুন নতুন ইনোভেশ্যনৰ এটা সুবিধাটো তেওঁলোকে কৰি দিব এইবিলাকত গতিকে এইবিলাকত মানুহবিলাকে লাভ পাব এই লাভ পালে সেইটোত আৰম্ভণিতে কি আছে প্ৰথমতে আপোনাৰ কি আছে জোনালী মানে সোণালী ৰূপত এই বস্তুটো নাহিবগৈ দেখাত লাগি আছে এই বস্তুটোত আপোনাৰ সমসাময়িক মানে ডাঙৰ মানুহবিলাকৰ এইটো কথা পোৱা নাই সৰু সৰু হিচাপে ধৰি লওক সাধাৰণভাৱে এঠাইত কাম কৰি পেলাই আন এঠাইৰ বস্তুত যিটো হেৰি আছে ভেলু এডিশ্যন যিটো আছে সেই ভেলু এডিশ্যনটোত এইটো কাম কৰিব হয় আৰু দ্বিতীয়তে ধৰক এই প্ৰসংগ পূৰ্বে উত্থাপিত হৈছিলে আৰু MSME খণ্ডৰ সৈতে জড়িত ব্যক্তিও কৈছে যে অসমৰ যিমান উদ্যোগ আছে তাত MSME খণ্ডৰ সৈতে জড়িত অসমত হওক বা উত্তৰ পূৰ্বাঞ্চলত হওক হয় ইয়াত ধৰক দক্ষিণ বা পশ্চিম ভাৰতৰ ৰাজ্যৰ সৈতে আমাৰ ৰাজ্যখনত এতিয়াও সেই পৰিমাণৰ বৃহত্তৰ গঢ়ি উঠা নাই গতিকে এই প্ৰধানমন্ত্ৰীৰ যি পেকেজৰ কথা কোৱা হৈছে ঘোষণা কৰা হৈছে ইতিমধ্যে তাত বিত্তমন্ত্ৰীও সংবাদমেল যোগে বিতংভাৱে তথ্য প্ৰকাশ কৰি আহিছে অসমৰ এতিয়া MSME খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলে ইয়াৰ লাভ কিদৰে উঠাব পাৰে MSME বিলাকৰ সমস্যাটো হৈছে কি তেওঁলোকে গ্ৰাহকক বিচাৰি নাপায় আৰু গ্ৰাহকে তেওঁলোকক লোকেল মানে মানুহৰ যিখিনি আৱশ্যক আছে সেইখিনি বস্তু বিচাৰিবলৈ তেওঁৰ ওচৰত যাব নোৱাৰে গতিকে গ্ৰাহক MSMEত কি আছে স্মল স্কেলৰ যিখিনি পৰিণাম আছে তেওঁলোকৰ হাতত সেইবিলাক সুবিধা সম্পৰ্কত সুবিধা এটা দিছে গতিকে অসমত এতিয়া ইনোভেশ্যন এটাত কোনো এটা বস্তুত লাগি থাকি তাত সমূহীয়াভাৱে 10-12টা মানে পৰ্যপক্ষ মানুহে তাত লগ হৈ এটা কাম কৰি উলিয়াব পাৰিব গতিকে এনেকুৱা ক্ষেত্ৰত সমসাময়িক যিবিলাক উদ্যোগ আছে ধৰি লওক বাঁহৰ হেৰি দৰকাৰ আছে সেই আটাইবোৰ সৰু কোম্পানীবিলাকে তৈয়াৰ কৰিব পাৰিব সেই সৰু কোম্পানীবিলাকে তৈয়াৰ কৰি পেলাই ধৰি লওক সিহঁতে একে কোবতে ধৰি লওক 100খনহে বাঁহৰ হেৰি দিব পাৰে আঁচনি দিব পাৰিব তেনেকে এইবিলাক বস্তু বাঁহৰ বস্তুবিলাকত তেওঁলোকক যিহেতু পইচাটো লবলৈকে পাব এই মানুহবিলাকে সহজভাৱে সেই মানুহখিনিক উপকাৰী কৰিব পাৰিব উপকাৰত কৰিব পাৰিব আৰু উপকাৰত কৰিলে তেওঁলোকৰ যিটো স্বাভাৱিকতে যে তেওঁলোকৰ লছ হয় সেই লছটো নহ'লে তেওঁলোকে কম ক্ষেত্ৰতে সেই বস্তুবিলাক ল'ব পাৰিব আৰু ল'ব পাৰিলেই তেওঁলোকৰ লাভ হ'ব হয় আৰু ধৰক এতিয়া এই বৰ্তমান সময়খিনি লকডাউনৰ সময় গতিকে স্বাভাৱিকতে ইয়াত যথেষ্ট নীতি নিয়মৰ মাজত কাম কাজ চলি আছে এই সময়ছোৱাত বা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বজাৰ সৃষ্টি কৰা আপুনি নতুন বজাৰ সৃষ্টি কৰা বা যি উৎপাদিত সামগ্ৰী হ'ব বিক্ৰীৰ বাবে আপোনাৰ মতে কি ইনোভেটিভ আৰু ইয়াত সংযোগ কৰিব পাৰি ইয়াত আছে সংযোগ কৰিবলৈ অন্য বিশেষ একো চিন্তা কৰিব নালাগে যিকোনো বস্তুৱেই ঘৰত তৈয়াৰ কৰা বস্তুৱে যদি তেওঁলোকে সাধাৰণভাৱে উপযুক্ত অনুসৰিয়ে তেওঁলোকে যদি সময়মতে যোগান ধৰিব পাৰে আটাইবোৰ বস্তু বিক্ৰী হ'ব যেনে ধৰি লওক আপোনাৰ মুৰ্গীৰ কথাটোৱে কৈছো যে কুকুৰাজনীৰ কথাটোৱে আছে কুকুৰাজনীৰ হাত ঠেঙৰ পৰা আৰম্ভ কৰি আপোনাৰ এই যিবিলাক মানে সাদিকভাৱে বিক্ৰী কৰা নহয় খাদ্য বস্তুৰ ভিতৰত নপৰে সেইখিনি বস্তুৰ উপয়োগ হ'ব পাৰে এতিয়া আপুনি সমানকে যদি লাভ পায়
যে লাভ পায় সেই লাভবিলাকৰ বস্তুবোৰ গোটাই মেলি থৈ সেই আটাইবোৰ গোটাই লৈ পেলাই সেইখিনিও এটা প্ৰয়োগ কৰিব পাৰে। তেনেকে আপোনাৰ বাকলি ধৰি লওক সুমথিৰা টেঙাৰ বাকলিটো সেইটো এৰিব পাৰে। এই সুমথিৰা টেঙাৰ বাকলিবোৰ সুমথিৰা হিচাপত যিটো আপুনি বস্তু নিলে তাৰ যাতে ৰৈ থকা বস্তুখিনি যাতে এলেহুৱা নহয়, এনে পেলাই নাযায়, সেইবোৰ ডাঙৰকে চলাব পাৰে। সেইবোৰ বহুত ধৰণৰ বস্তু হ'ব পাৰে। সেই ধৰণে আপোনাৰ বাঁহ বেতৰ কাৰণে যিটো আপোনাৰ সাধাৰণভাৱে কি হৈছে আজিকালি যিবোৰ বাঁহৰ কেৰাহীত যিটো আগতীয়াকে বাঁহৰ দৈ পাচনিবোৰ দিছিলে সেইবোৰ প্লাষ্টিকৰ আহিছে। সেইবোৰ প্লাষ্টিকৰ বস্তু তেওঁলোকে তাত উপয়োগ কৰিব নোৱাৰিব পাৰে। উপয়োগ নকৰাকে অন্য বস্তুবিলাকৰ পৰা জৰিয়তে যদি তেওঁলোকে সেই বস্তুবোৰ তৈয়াৰ কৰে তেতিয়া তেওঁলোকৰ উপয়োগ হ'ব পাৰে। হয়, আৰু দ্বিতীয়তে এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকল, মই যদি উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ কথা নকওঁ, অকল অসমতে সীমাবদ্ধ হৈ থাকোঁ, বহিৰাজ্যত কাম কৰা অসমৰ যুৱক যুৱতীসকল ঘৰলৈ উভতি আহি আছে, প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এতিয়া MGNREGAৰ কথা কোৱা হৈছে ইয়াত। অকল MGNREGAৰে এই সকলো ল'ৰা ছোৱালীয়ে যুৱক যুৱতীৰে কৰ্মসংস্থাপনৰ পথ মুকলি কৰাটো নিশ্চয় সম্ভৱপৰ হৈ নুঠিব। গতিকে এই ক্ষেত্ৰত এতিয়া চৰকাৰৰ কৰণীয় কি আছে বা সেইসকল যুৱক যুৱতীয়ে ইয়াত কিদৰে প্ৰধানমন্ত্ৰীয়ে যি ঘোষণা কৰিছে এই ঘোষণাই কিদৰে সুবিধা গ্ৰহণ কৰিব পাৰে? তেওঁলোকে সুবিধা গ্ৰহণ কৰিব পাৰে। ধৰি লওক ছাষ্টেইনেবল উদাহৰণতে কৈছো এটা, মমবাতিৰ জৰিয়তে মমবাতিৰ কাৰণে কেইবাজনো মানুহে কাম কাজ একেলগে কৰিব পাৰে। যিসকল বিদেশলৈ গৈছে তেওঁলোকে বিদেশৰ চাল চলনটো গম পাইছে, তেওঁলোকৰ সেই উদ্যোগত মমবাতি যিটো আছে, মমবাতি যিটো আমি ইয়াতে আমাৰ কম বয়সত কম পইচাত কিনি লওঁ, সেই পইচাটোত কিনি লৈ পেলাই সেইটোৰ নানান ধৰণৰ বস্তু বাহানি উলিয়াব পাৰি। সেইবোৰ তেওঁলোকে চলাব পাৰে। কাঠৰ বাচনৰ ওপৰত এটুকুৰা কাঠৰ ওপৰত তেওঁলোকে কি ব্যৱহাৰ কৰিব পাৰে, এই ধৰণৰ যিবোৰ মানে আনুভৱিক যিবোৰ অনুভৱৰ পৰা তেওঁলোকে পাইছে, তেওঁলোকে সেইবোৰ আমাৰ ইয়াতে উদাহৰণস্বৰূপে কাঠৰ খুব ভাল ব্যৱহাৰ হয়, কিন্তু সেই সৰু সৰু কাঠবোৰ সেইটো কামত ব্যৱহাৰ নকৰে, এনে খৰি খাই পেলাই। সেইবোৰ কামত যদি সেইবোৰ কাঠৰ সুবিধা লৈ পেলাই যদি তেওঁলোকে ইণ্ডাষ্ট্ৰি কৰে সমবায় হিচাপত, সেইবোৰৰ বহুত ধৰণৰ উপযোগিতা হ'ব পাৰে। এতিয়া আপোনাৰ চাহৰ পাতৰ ক্ষেত্ৰত, চাহপাত বা কামৰ ক্ষেত্ৰত যদি নতুন ধৰণৰ 100 গ্ৰামৰ যদি এটা চাহপাত বনায়, 100 গ্ৰামৰ চাহপাত বনাবলৈ হ'লে তাত প্লাষ্টিকৰ ওপৰত এতিয়া নিৰ্ভৰ কৰা হয়। এই প্লাষ্টিকৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে মাটিৰ বাচনত তৈয়াৰ কৰিব পাৰে। এই ধৰণৰ মাটিৰ কৰিব পাৰে। এটা উপয়োগতে এটা যন্ত্ৰৰ জৰিয়তে একবিধৰ মাটি পালেই সেই মাটিখিনিক লগত লগাই পেলাই বহুত ধৰণৰ কাম কৰিব পাৰে। তো তেনেকুৱাকে আপোনাৰ এটা ধৰণৰ মানুহৰ কাৰণে ঠিক একে সময়তে কৰি পেলাই দিয়া নহ'ব। গতিকে মানুহবিলাকে যদি নিজে একগোট হৈ আহে যে আমি এইখিনি অঞ্চলৰ মানুহে এই অংশ আমি গ্ৰহণ কৰিব পাৰোঁ, এই বস্তুখিনিত আমি ভাগ ল'ব পাৰোঁ, তেতিয়াহ'লে সেইবোৰ বস্তুত আপুনি মাৰিব পাৰে। মোৰ মাৰি পেলাই প্ৰথমতে লাহে লাহে এটা মানে ভাইবিলিটিৰ ক্ষেত্ৰত হ'ব কি, আপোনাৰ ভাইবিলিটিৰ ক্ষেত্ৰত প্ৰথমতে যথেষ্ট কষ্ট কৰিব লাগিব। কষ্ট কৰি পেলাই যেতিয়া এবাৰ বস্তুত আহি যায় যে এই বস্তুটো এনেকে চলিব, তেতিয়া সেই বস্তুটোক চলাই লোৱাতে যিটো সময় আপোনাৰ পাৰ হৈ যায়, সেইটো সময়তে আপুনি দখল কৰিব লাগিব মাজখন। হয়, আৰু ইয়াত এতিয়া বিশেষকৈ কৃষি খণ্ডৰ বিষয়টো আপুনি কিদৰে দেখা পায় যে ইয়াত বিত্তমন্ত্ৰীয়ে কৃষি খণ্ডৰ বাবে আন্তঃগাঁথনিৰ বাবে 1 লাখ কোটি টকাৰ পুঁজিৰ কথা উল্লেখ কৰিছে, আৰু বিশেষকৈ ইয়াত অৰ্গেনিক ফাৰ্মিঙৰ কথা কোৱা হৈছে। গতিকে সামগ্ৰিকভাৱে আমাৰ এই ক্ষেত্ৰত আমাৰ কৰণীয় কি হ'ব, বা আৰু কৃষকৰ বাবে ধৰক যি আমাৰ কনভেনশ্যনেল বিষয়টো অব্যাহত আছে অসমত, তাৰোপৰি এতিয়া নতুন বিষয় আমি কি আয়ত্ব কৰা উচিত বুলি আপুনি ভাবে? এতিয়া চাওক যে কি ক্ষেত্ৰতে আপোনাৰ নতুন নতুন বস্তু মানে আছে কি, ছজনাৰ ঠানিডালৰ পৰা আৰম্ভ কৰি ছজনাৰ বস্তুটো 1000 টকাত এজন মানুহে যদি খেতি বাতি কৰিবলৈ আৰম্ভ কৰে, তেওঁলোকে এই বস্তুখিনি তৈয়াৰ কৰি বাহিৰলৈ নিব পাৰে। বাহিৰলৈ নিওঁতে তাৰ ওচৰত আপোনাৰ যদি কাঠ কুট এইবোৰ যিখিনি তেওঁলোকৰ পৰিশ্ৰমৰ অসুবিধাটো আছে, সেই পৰিশ্ৰমৰ কৰি পেলাই প্লাষ্টিক আছে, পলিথিন আছে,
পলিথিন নহৈ পেলাই তেওঁলোকে বস্তাত মানে ভৰাই দিব পাৰে তাৰ কাৰণে আমাৰ ইয়াত কাপোৰৰ মিল আছে সেই কাপোৰৰ মিলটো যদি আপুনি পুলিৰ পৰা আনে আৰু কটনৰ যিহেতু একেবাৰে লো ফুল ৱাইজত বনোৱা বস্তুখিনি আনিব পাৰে সেইবিলাকেৰে তাত পেকেজিং মেটেৰিয়েলছ হ'ব পাৰে তো তেনেকুৱাকে আপোনাৰ খেতিৰ ওপৰত আপুনি অলপ আগতে শাক পাচলিবোৰৰ কথা কৈছে শাক পাচলিবোৰৰ কম পৰিমাণে বান্ধি পেলাই বাহিৰত পঠিয়াই দিব পৰাকে এনেকুৱা পেকিং মেটেৰিয়েলছৰ কাম আপুনি কৰিব পাৰে তো তেনেকুৱাকে আপোনাৰ মমবাতিৰ ওপৰত কৰিব পাৰে খৰিয়া মানে হেৰি আপোনাৰ পেষ্টিচাইডছ আৰু পেষ্টিছৰ ওপৰত যিবিলাক সৰু সৰু পেকেট বনাব পাৰে তো এনেকুৱা ধৰণৰ প্ৰথমতে সৰু আকৃতিৰ 5 কিলো 6 কিলো এটা 5 কিলো হ'ল 5 কিলো হ'লে এজন মানুহক 5 কিলো লাগিবও পাৰে 5 কিলো নালাগিবও পাৰে কিন্তু মিনিমাম 5 কিলো হিচাপত যদি তেওঁ লৈ যায় সেইবোৰ ধৰণৰ বস্তুবিলাক ল'ব পাৰে যে ধান চাউলৰ ক্ষেত্ৰতে ধান চাউলৰ 5 কেজিৰ মেৰি কৰি দিয়া হয় এটা ডাঠ কাগজত বহা দি এপ্লাই দিয়া হয় ডাঠ কাগজত নিদি পেলাই এই বস্তাটো তেনেকে বস্তাটো বনাব পাৰে গতিকে এই যিবিলাক চৰকাৰে যিবিলাক স্কিম দিয়া হৈছে স্কিমবিলাক দিলে সেই স্কিমত পৰিবনে নাই এইটো প্ৰথমতে তেওঁলোকে চাব লাগিব এনেকৈ চালে বহুতখিনি কাম আপোনাৰ আগবাঢ়ি যাব হয় আৰু ধৰক কৃষি ক্ষেত্ৰৰ সৈতে আনুষংগিকভাৱে জড়িত হৈ আছে আপোনাৰ পশুপালন মীন বিভাগ মানে মৎস্য পালন এই বিষয়সমূহ হয় গতিকে এই ক্ষেত্ৰত আমাৰ বৰ্তমানৰ যুৱক যুৱতীয়ে আত্মসংস্থাপনৰ বাবে নতুন পথ হিচাপে কিদৰে গ্ৰহণ কৰাৰ সম্ভাৱনা আছে চাওক আপুনি ফুড মেটেৰিয়েলছৰ কাৰণে 5 কিলো বা 6 কিলো এনেকুৱা ধৰণৰ নতুন যিটো পোনা আছে যিটো পোনাবিলাকৰ কাম কৰিব পাৰে সেই পোনাবিলাকৰ কাৰণে খাদ্য শস্য এই যে আমাৰ দাইল চাউলেই একেবাৰে ধৰি লওক 1 কেজি ওচৰত যদি থাকে যদি কোনোবাই যদি তেনেকুৱা ধান চাউলৰ সুবিধাটো পাই যায় সেই সুবিধাটো প্ৰচেছ কৰি পেলাই এই ধান চাউলৰ লগতে মিহলাই পেলাই তাৰ কাৰণে উপযুক্তকে 1 কেজি 1.5 কেজি ওজনৰ বাচন বৰ্তন বন্ধ কৰি পেলাই এইটো সহজে উলিয়াই দিব পাৰে ধৰি লওক আপোনাৰ ধান চাউলেই লগ পাইছে ধান চাউলখিনি খোৱাৰ উপযোগী নহয় কিন্তু খোৱাৰ উপযোগী কৰিব পাৰি যেনে ধৰি লওক আপোনাৰ সৰিয়হৰ পৰা যদি আপুনি তেল কিনি আনে সেই তেলখিনি পিছত তেলখিনি হৈ যোৱাৰ পিছত যদি সিঠাটো ৰৈ যায় সেই সিঠাখিনি এনেই পৰি থাকে সেইখিনি এনেই ৱেষ্টেজ হিচাপে যায় সেইখিনি যদি আনি পেলাই তাৰ ওপৰত যদি আপুনি কিবা এটা চিন্তা কৰে খোৱা বস্তুৰ কাৰণে এই ধৰণৰ চিন্তা কৰিব পাৰে ইতিমধ্যে আপোনাৰ কি আছে জলীয় জুলজিকেল পাৰ্টছৰ ক্ষেত্ৰত জুলজিকেল পাৰ্টৰ কাৰণে ইনোভেটিভ কৰিবলৈ তেওঁলোকৰ কটন মানে আপোনাৰ কলেজবিলাকত জুলজিকেল ডিপাৰ্টমেণ্ট আছে তাৰ পৰা সহায় ল'ব পাৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ নিজৰে MBA ডিপাৰ্টমেণ্টত গতিকে তেওঁলোকৰ তেনেকুৱাকে নতুন জলৰ সুবিধা লৈ পেলাই সেইবিলাকত কামত কৰাৰ অভিজ্ঞতা আছে সেই অভিজ্ঞতা সম্পৰ্কত সেই মানুহৰ লগত লগ ধৰিব লাগিব গতিকে এনেকুৱাকে প্ৰথমতে কি হ'ল যিকোনো অৱস্থাতে সময়ত সোনকালে এটা মানে ফল পোৱা নাযাব তাৰ কাৰণে যথেষ্ট পৰিমাণে মানুহে কাৰ্যক্ষমতাটো দখল কৰিব লাগিব সেই প্ৰজেক্ট কৰোঁতে যিটো পইচা লাগিব সেইটো গভৰ্ণমেণ্টে দিব হয় আৰু শেষত ডক্টৰ শৰ্মা আপোনাৰ পৰা জানিব বিচাৰিছোঁ ধৰক এতিয়া কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই আঁচনি ঘোষণা কৰা হ'ল কাৰ্যসূচী ঘোষণা কৰা হ'ল কিন্তু ইয়াত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও নিশ্চয় এই আঁচনি কাৰ্যকৰী কৰাৰ দায়িত্ব লাগিব এতিয়া আমাৰ যিটো কেন্দ্ৰীয় চৰকাৰ আছে কেন্দ্ৰ চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে এইটো ৰাজ্য চৰকাৰে বস্তু এইবিলাকৰ ইমপ্লিমেণ্টেশ্যন যিবিলাক হ'ব সেইবোৰ বেলেগ বেলেগ ঠাইৰ পৰা মানুহৰ লগত থাকিব সেই একেটা কথা আন একে ঠাইত যোগাযোগ নাথাকিবও পাৰে গতিকে এইবিলাকত আপুনি ধৰি লওক যে কোনোবা ঠাইত বস্তু পোৱা যায় কিবা এটা বস্তু সেই বস্তুত আন এঠাইত কৰিলে কিটো নিজৰ ৰেকৰ্ডত এৰিয়াত কি বস্তু ৰাখিছে কি বস্তু তৈয়াৰ হৈছে কি বস্তু তাত উপয়োগ কৰি পেলাই কাম কৰিব পাৰিছে সেইবোৰ ৰেকৰ্ডটো তেওঁলোকে ৰাখিব লাগিব হয় আৰু তাৰোপৰি এতিয়া আপুনি ৰাজ্য চৰকাৰৰ বিষয়ে ক'লে কেন্দ্ৰীয় চৰকাৰৰ বিষয়ে ক'লে এতিয়া শেষত এই যিসকল আমাৰ দেশবাসী আছে আমি অসমৰ কথা কৈছোঁ ৰাজ্যবাসী আছে এতিয়া এই ৰাজ্যবাসীৰ এই আঁচনিৰ যাতে সঠিক ফল আমি লাভ কৰোঁ তাৰ বাবে ৰাজ্যবাসীৰ ইয়াত দায়িত্ব কি আছে নিশ্চয়কৈ আমাৰো দায়িত্ব আছে
যে সঠিকভাৱে পালন হওক হয় হয় গতিকে আমাৰ কৰণীয়াত কি থাকিব আমাৰ আন্দোলনৰ কি থাকে কৰ্তব্য এইটো থাকিল যে লোকেল যিটো প্ৰডাক্ট আহিলে সেইটোকত মাৰ্কেট এভেইলেবল কৰি দিয়া হয় মাৰ্কেট এভেইলেবল কৰিলে যে কিবা এটা ধৰি লওক আপুনি এতিয়া শাক পাচলিৰ এই ক্ষেত্ৰতে কোনোবা এজন মানুহে এজন কৰি উলিয়াইছে নতুন ব্ৰেণ্ড এটা উলিয়াইছে সেই নতুন ব্ৰেণ্ডটোৰ বিষয়ে এই মানুহে স্থায়ী তাৰ পাব্লিচিটি দিয়া তাৰ সেইখিনি বস্তুত হেৰি কৰা এনকাৰেজমেণ্ট কৰা নিজৰ পৰা কোনো এসমত নপোৱাকে বাতৰি কাকতত আমি দিব পাৰোঁ আলোচনীত আমি লিখিব পাৰোঁ যে এনেকুৱা এটা বস্তু তেওঁলোকে উলিয়াইছে সেইটোৰ ওপৰত আমি তেওঁলোকক প্ৰসিদ্ধি দিব পাৰোঁ পাব্লিচিটি দিব পাৰোঁ মানে আপুনি এই বিষয়টো আপুনি পোষকতা কৰিছে যে প্ৰধানমন্ত্ৰীয়ে যি কৈছে যে আমি থলুৱা উৎপাদিত সামগ্ৰী মানে মেক ইন ইণ্ডিয়াৰ কথা কোৱা হৈছিলে আমাৰ ইয়াতে খাদীৰ কথা কোৱা হৈছিলে আমি থলুৱা উৎপাদিত সামগ্ৰী আমি প্ৰমোট কৰিব লাগে উৎসাহিত কৰিব লাগে নহয় জানো হয় 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 ডক্টৰ শৰ্মা ডাঙৰীয়া আপুনি আমাৰ সৈতে যথেষ্টখিনি আমাক সময় দিলে আৰু আমি ভাবোঁ আপোনাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আপুনি যে আমাক তথ্য আগবঢ়ালে আমাৰ শ্ৰোতাসকল আৰু বিশেষকৈ যুৱ প্ৰজন্ম উপকৃত হ'ব তেখেতসকলে ইয়াৰ দ্বাৰা উপকৃত হৈ নিজৰ কৰ্মসংস্থানৰ লগতে আন 10জনকো ইয়াত সহায় কৰাবলৈ নিশ্চয় আগবাঢ়ি আহিব ধন্যবাদ আমাৰ সময় প্ৰায় শেষ হৈ আহিছে আজি আমি তিনিগৰাকী সমল ব্যক্তিৰ সৈতে টেলিফোনতে আমি কথা পাতিলোঁ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা 20 লাখ কোটি টকা পেকেজ আত্মনিৰ্ভৰ ভাৰত আৰু আমাৰ দায়িত্ব তথা এই গোটেই সমগ্ৰ পৰিকল্পনাৰ ফলত কাৰ্যসূচীৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কি লাভান্বিত হ'ব এঘণ্টাৰ সময়ছোৱাতে আটাইবোৰ খণ্ডই সামৰি লোৱা সম্ভৱ হৈ উঠা নাই আমি আশা কৰোঁ পৰৱৰ্তী সময়ছোৱাত আমি আন বিষয় সন্দৰ্ভত আলোচনা কৰিব পাৰিম সমস্যতালৈ নমস্কাৰ জনাই আমাৰ আজিৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ অনুষ্ঠানটোত সহযোগিতা আগবঢ়োৱাৰ বাবে মোৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ বিশেষ দৃষ্টিপাত অনুষ্ঠানটি শুনিলে বিষয় আছিল আত্মনিৰ্ভৰ ভাৰত সমল ব্যক্তি হিচাপে ফোনযোগে অংশগ্ৰহণ কৰিলে হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত কেভিআইচিৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক সঞ্চালক সুকুমল দেৱ আৰু অৰ্থনৈতিক বিশ্লেষক গৌৰাংগ কুমাৰ শৰ্মাই আঁত ধৰিলে মানস প্ৰতিম শৰ্মাই সহযোগ কৰিলে অপূৰ্ব মালিয়ে